মাননীয় অধ্যক্ষ মহোদয়, আপোনাৰ অনুমতি সাপেক্ষে মই Assam Education Provincialization of Services of Teachers and Reorganization of Institutions Amendment Bill 2025 বিবেচনাৰ বাবে সদনত উত্থাপন কৰিলোঁ। প্ৰশ্নটো হ'ল আসাম এডুকেশ্যন প্ৰভিঞ্চিয়েলাইজেশ্যন অফ ছাৰ্ভিচেছ অফ টিচাৰ্ছ এণ্ড ৰিঅৰ্গেনাইজেশ্যন অফ এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ এমেণ্ডমেণ্ট বিল 2025খন বিবেচনাৰ বাবে লোৱা হওক। যিসকল সপক্ষে আছে কওক হয়, যিসকল বিপক্ষে আছে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল। এতিয়া আলোচনা শ্ৰী আব্দুৰ ৰছিদ মণ্ডল। আচ্ছা, মই সন্মানীয় সদন এডুকেশ্যনৰ আমাৰ 6টা বিল আছে, গতিকে টাইমৰ কাৰণে সময়ৰ কাৰণে আমি একেলগতে আলোচনা 6টা বিলৰ ক'ৰবাত যদি কিবা উল্লেখ কৰিবলগীয়া আছে সেইটো একেবাৰে কৰক, পিছত আমি বিলটো এটাৰ পিছত এটা চব পাছ কৰি দিম। ঠিক না, মিনিষ্টাৰ একেবাৰতে ৰিপ্লাই দি দিব, নালাগে ইন্ট্ৰডাকশ্যন নালাগে, কি কয় কনচিডাৰেশ্যন কাৰণে মুভ নকৰে। মই মাত্ৰ এডুকেশ্যনৰ গোটেই কথাটো আপোনালোকে ইয়াতে দি দিয়ক। নেক্সটত আৰু ডিছকাশ্যন নাই আৰু। মই কৈছোঁ কি গোটেই বিলখনৰ কথা এডুকেশ্যনৰ গোটেইটো তাতে উল্লেখ কৰি যাওক। আৰম্ভ কৰিছোঁ। মাননীয় অধ্যক্ষ মহোদয়, আজিৰ বিধানসভাত যি আইটেম নম্বৰ 14, ইয়াত বহুকেইটা গুৰুত্বপূৰ্ণ বিষয় আমি শিক্ষাৰ অধীনত আলোচনা কৰাৰ বাবে সুযোগ পাম। 14, 15, 16, 13 নম্বৰৰ পৰা আদি কৰি আৰু 17খন অৱশ্যে বেলেগ, এখন দুখন। মহোদয়, শিক্ষা বিভাগত চৰকাৰে যোৱা সময়ছোৱাত বহুখিনি প্ৰচেষ্টা হাতত লৈছিল কেনেকৈ শিক্ষা খণ্ডটোৰ উন্নতি কৰিব পাৰি, আৰু তাৰ বাবে যোৱা সময়ছোৱাত বৰ্তমানৰ মুখ্যমন্ত্ৰী যেতিয়া শিক্ষামন্ত্ৰী হৈ আছিল, প্ৰাদেশিকৰণ কামখিনি বহু বছৰৰ বিৰতিৰ পিছত আৰম্ভ কৰা হৈছিল। মহোদয়, যিসকল অৱসৰপ্ৰাপ্ত ব্যক্তি তেখেতসকলে কয় যে 2011 চনৰ আগতে 1974 চনত প্ৰভিঞ্চিয়েলাইজেশ্যন হৈছিল বিভিন্ন অনুষ্ঠানবিলাক, আৰু তাৰ পৰৱৰ্তী সময়ত তেনে বিশেষ ধৰণে প্ৰভিঞ্চিয়েলাইজেশ্যনৰ প্ৰচেষ্টা যিকোনো কাৰণবশত ল'ব পৰা হোৱা নাছিল, আৰু যিবিলাক কিছুমান মহাবিদ্যালয় হৈছিল সেইবিলাকত কিছুমান পোষ্ট দিয়া হৈছিল, আৰু যিকোনো উপায়েৰে আমি অসমখনৰ শিক্ষা ব্যৱস্থাটোক আগুৱাই নিবলৈ যত্ন কৰি আছিলোঁ। আৰু মহোদয়, 11 চনৰ বিলখনৰ পিছত চৰকাৰে প্ৰতিশ্ৰুতি দিছিল যে আৰু বিল এখন আনিব, যিহেতু গুৱাহাটী হাইকোৰ্টতো বহুতখিনি কোৰ্ট কাছাৰী মামলা হৈছিল, আৰু এইবিলাক হোৱাৰ পিছত আমাৰ চৰকাৰখনে সেই সময়তে প্ৰতিশ্ৰুতি দিছিল যে আমি যিমান প্ৰদৰ্শন সচলত হওক, অন্য স্থানত বিধায়ক মন্ত্ৰীৰ ঘৰৰ ঘেৰাও আদিকে কৰি বিভিন্ন ধৰণৰ যোৱা সময়ছোৱাত হেঁচা চৰকাৰৰ ওপৰত আছিল, আৰু চৰকাৰে আমাৰো প্ৰশ্নৰ উত্তৰত যিখিনি উত্তৰ দি আছিল, আজি ভাবোঁ এই উত্তৰ আজি এটা দিশলৈ চূড়ান্ত কৰিবলৈ আহিছে। আৰু আমি যোৱা সময়ছোৱাত আনকি যোৱা 7 মাৰ্চ 2025 যি বাজেট অধিৱেশন, সেইখিনি সময়ত আমাৰ সদস্য ৰছিদ মণ্ডলৰ যোগেদি এখন প্ৰাইভেট মেম্বাৰ্ছ বিলো আনিছিলোঁ অসমৰ শিক্ষাৰ সংস্কাৰখিনিৰ কাৰণে। যি কি নহওক, সেই বিলখন মন্ত্ৰী মহোদয়ৰ ফালৰ পৰা আশ্বাস দিয়া হৈছিল বিভিন্ন ধৰণৰ বিবেচনা কৰা হ'ব, আৰু আমি সেই গতিকে সেই বিলখন প্ৰত্যাহাৰো কৰিছিলোঁ সেইখিনি সময়ত। এতিয়া যদি আমি চাওঁ, এইকেইদিনত আমি যিখন বিল দিছিলোঁ তাত আমি বহুতখিনি কথাই উল্লেখ কৰিছিলোঁ, যেনেকৈ 17টা এমেণ্ডমেণ্টৰ এতিয়া বিলখন আমি এইবাৰো আনিছোঁ। আমি কৈছিলোঁ যে 2011 চনৰ আগত এষ্টাব্লিছ হোৱা সকলো বিদ্যালয়কে প্ৰাদেশিকৰণ কৰিব লাগে। এই ছাত্ৰ ছাত্ৰীৰ সংখ্যা যি সময়ত বৰ্তমানৰ চৰকাৰী বিদ্যালয়টো যিমান থাকিব লাগে 1:30, তাতকৈ কমেই আছে কিছুমান অঞ্চলত। সেই গতিকে ৰাইট টু এডুকেশ্যন বা অন্যান্য ক্ষেত্ৰত যিটো মাইলেজৰ সুবিধা 2.5 কিলোমিটাৰ 5 কিলোমিটাৰ ভিতৰত বিদ্যালয় স্থাপন হ'ব লাগে, সেইবিলাক বিবেচনা কৰি কিছুমান বিদ্যালয় যেনেকৈ চলি আছে, এই বিদ্যালয়সমূহো ঠিক তেনেকৈ চলি থাকিব লাগে। ঠিক তেনেকৈ
যিবিলাক দুৰ্গম অঞ্চল বা যিসমূহ অঞ্চলত ছাত্ৰ ছাত্ৰী যেনেধৰণে পাব লাগে আমি তেনেধৰণে নাপাওঁ সেইবিলাক অঞ্চলতো আৰু কিছুমান ক্ৰাইটেৰিয়া ৰিলিজ কৰিব লাগে আৰু যিসকলৰ 5-9-11 আগতে চাকৰি তেওঁলোকে স্কুল প্ৰতিষ্ঠা কৰিছিল বা এনেধৰণে গৈছিল তেখেতসকলৰ ক্ষেত্ৰত যিবিলাক চৰকাৰী সীমা সেইবিলাক ৰিলেক্স কৰিব লাগে ওল্ড পেঞ্চন আঁচনি অন্তৰ্ভুক্ত কৰিব লাগে যেহেতু নিউ পেঞ্চন স্কিমত তেখেতসকলৰ বহুতখিনি অসুবিধা হয় মইতো ইয়াৰ উপৰিও আমি যদি চাওঁ বিভিন্ন অঞ্চলত যিকোনো কাৰণবশত চাহ বাগিচা বা জনজাতি অঞ্চলত শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আগুৱাই নিবলৈ এই ভেঞ্চাৰ স্কুলসমূহে বহুত কাম কৰি আছে মই নতুনকৈ এখন আমাৰ নাজিৰা সমষ্টিত আমগুৰি সমষ্টি অন্তৰ্ভুক্ত হ'ল আৰু এই নাজিৰা সমষ্টি অন্তৰ্ভুক্ত হোৱাৰ পিছত আমগুৰি অঞ্চলৰ বিভিন্ন জনজাতি অঞ্চল বাগিচা অঞ্চল এইবিলাকতো মই দেখা পাইছোঁ কেনেকৈ স্কুলবিলাক প্ৰাদেশিকৰণ কৰিব পৰা নাই কিন্তু ছাত্ৰ ছাত্ৰী এতিয়াও কোনো স্কুলত 80 জনলৈকে আছে আৰু তেওঁলোকে এতিয়াও পাঠ গ্ৰহণ কৰি আছে উদাহৰণস্বৰূপে আমগুৰি চাহ বাগিচা মধ্য ইংৰাজী বিদ্যালয় ছাত্ৰ ছাত্ৰী প্ৰায় 20 জনৰ ওচৰত দুগ্ধৰ উচ্চ বালিকা বিদ্যালয় ছাত্ৰ ছাত্ৰীৰ সংখ্যা 85 বৰুৱা চাহ বাগিচা মধ্য ইংৰাজী বিদ্যালয় ছাত্ৰ ছাত্ৰী 47 আহুগ্ৰাম জনজাতি প্ৰাথমিক বিদ্যালয় ছাত্ৰ ছাত্ৰী 32 এনেকৈ বিভিন্ন চাহ বাগিচা পিছপৰা অঞ্চল জনজাতি অঞ্চলতো চৰকাৰী সা সুবিধা আজি কিছুদিন আগত তেওঁলোকৰ পৰা বঞ্চিত কৰা হ'ল উদাহৰণস্বৰূপে আগতে ফ্ৰী মিড ডে মিল দিয়া হৈছিল যেহেতু সুপ্ৰিম কোৰ্টৰ নিৰ্দেশনা আছিল ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ লগতে সুখাদ্য পাব লাগিব আৰু ইউনিফৰ্মৰ কথা আছিল টেক্সট বুকৰ কথা আছিল যোৱা সময়ছোৱাত পৰ্যায়ক্ৰমে এই বিদ্যালয়সমূহ যাতে বন্ধ হৈ যায় কিজানি সেই হেঁচা দিবলৈকে এইবিলাকৰ ক্ষেত্ৰত যিখিনি সুবিধা দিব লাগে সেইখিনি বা বঞ্চিত কৰা হ'ল তথাপিতো আজিৰ তাৰিখত মই এই তথ্য বিধানসভালৈ এইকাৰণে আনিছোঁ যে সেইবিলাক অঞ্চলত যিহেতু চৰকাৰী সুবিধা নাই এনেধৰণে বেচৰকাৰীভাৱে কিছু শিক্ষকে নিজৰ ত্যাগৰ বিনিময়ত ছাত্ৰ ছাত্ৰীক শিক্ষা দীক্ষালৈ আগুৱাই নিবলৈ যত্ন কৰিছে এই কথাবিলাকো আমি লক্ষ্য ৰাখি সেই গতিকে যিখন বিল আহিছে এই বিলখন মই ভাবোঁ যিসকল ষ্টেক হোল্ডাৰ আছিলে তেখেতসকলৰ দাবীসমূহ ইয়াত অন্তৰ্ভুক্ত হোৱা নাই সেই গতিকে আমাৰ সতীৰ্থ বিধায়কসকলে যেনেধৰণে সংশোধনখিনি আনিছে সেই সংশোধনখিনি লৈ যাতে এই বিলখন আইনত পৰিণত কৰে তাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আপোনাৰ যোগেদি অনুৰোধ জনাইছোঁ দ্বিতীয়তে আমি উচ্চ শিক্ষাৰ কথাটোক চাওঁ যদি মই খুব বেছিকৈ ক'ব নিবিচাৰোঁ উচ্চ শিক্ষাৰ ক্ষেত্ৰত মই এটা নোট প্ৰস্তুত কৰিছিলোঁ ৰাতিপুৱা সেইটোকে মই দাখিল কৰি দিম আমাৰ যিবিলাক ৰাজ্যিক বিদ্যালয় আছে ইউনিভাৰ্চিটি ৰাজ্যিক বিশ্ববিদ্যালয় সেইবিলাকৰ ক্ষেত্ৰতো ইনফ্ৰাষ্ট্ৰাকচাৰ শিক্ষকৰ অভাৱ তাতে ৰিচাৰ্চ কৰিবলৈ যেনেধৰণেৰে সুবিধা দিব লাগে সেই সুবিধাৰ অভাৱ আৰু বিভিন্ন ধৰণৰ অসুবিধা আছে এই অসুবিধাৰ মাজতো সেই বিশ্ববিদ্যালয়সমূহে কাম কৰি আছে মই ভাবোঁ যে যদিও আজি মাধ্যমিক শিক্ষাৰ ওপৰতে আছে আমি গোটেই মাধ্যমিকৰ পৰা উচ্চ শিক্ষালৈকে গোটেইখিনিৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে ভাল সিদ্ধান্ত কিছুমান অসমৰ জনগণৰ বাবে দিব এই আশা কৰি এই আমাৰ সংশোধনীখিনি আমি তেজপুৰৰ কথাটো আপুনি কিবা জনাব খুজিছিলে হয় মাননীয় মহোদয় এইখিনিতে অন্য এটা গুৰুত্বপূৰ্ণ ঘটনা আজি প্ৰায় 70 দিন ধৰি তেজপুৰ বিশ্ববিদ্যালয়খন অচলাৱস্থাত আছে যোৱাকালি মই খবৰ পোৱা মতে ছাত্ৰ ছাত্ৰীসকলে তাত বন্ধ কৰি দিছে লক কৰি দিছে এইকাৰণে যে তাত যিজন ভিচি আহিলে তেখেতে 60% সময় ৰাজ্যৰ বাহিৰত থাকে তেখেতৰ নিজৰ কোৱাৰ্টাৰ থকাৰ পিছতো কোৱাৰ্টাৰটো বহু মূল্য দি পেলাই ৰিপেয়াৰ কৰাৰ পিছতো তেখেতে তেজপুৰ ইউনিভাৰ্চিটি গেষ্ট হাউচত থাকে তেওঁ বিভিন্ন ধৰণৰ বিত্তীয় নিয়ম কৰিছে তাত মই ৰাতিপুৱাই কৈছিলোঁ এখন সাধাৰণ চকী প্লাষ্টিকৰ চকী 5,500 টকা এখন সাধাৰণ বিছনা 18,000 টকা এনেকুৱা ফাইনেন্সিয়েল বেমেজালি কিতাপ কিনাত বেমেজালি এপইণ্টমেণ্টৰ ক্ষেত্ৰত বেমেজালি সিকিউৰিটি কন্ট্ৰেক্টৰ খেলত বেমেজালি আনকি এজন প্ৰ ভিচি থকাটো নিয়ম এই বৰ্তমানৰ প্ৰ ভিচিজনৰ অৱসৰ হোৱাৰ পিছত নতুনকৈ প্ৰ ভিচি নিদিয়াকৈ তেওঁ এজন নিম্ন অধ্যাপকক দায়িত্ব দি পেলাই আজি তেওঁ গুচি গৈছে আৰু গোটেই ঘটনাৰ সূত্ৰপাত হৈছিল যেতিয়া অসমৰ হিয়াৰামঠু জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাবলৈ অসমত ৰাষ্ট্ৰীয় শোক 3 দিনৰ বাবে পালন কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল সেইখিনি সময়ত এই ভাইচ চেঞ্চেলৰজনে আমি চেণ্ট্ৰেল ইউনিভাৰ্চিটি অসম চৰকাৰৰ কথা নামানো বুলি উদ্ধতা প্ৰকাশ কৰি সেইখিনি সময়ত নিজৰ কাম কাজখিনি কৰি গৈছিল তাৰোপৰি
তেখেতসকলে যেনেধৰণে ছাত্ৰ ছাত্ৰীসকলৰ উন্নত শিক্ষাৰ বাবে যেটো ৰেংকিং এটা সময়ত গোটেই NIFRত 5 আছিল আজিৰ সময়ত এয়া 80-90 লৈ গুচি গৈছে আৰু শিক্ষাৰ মানদণ্ড খুব নিম্নগামী হৈ গৈছে এই গোটেইবিলাক কথাৰ বাবে ৰাজ্যপাল মহোদয়ক জনোৱা হৈছিল তেখেত যেহেতু তাৰ ভিজিটৰ বা তেখেতৰ জড়িত কেন্দ্ৰীয় মানৱ সম্পদ মন্ত্ৰালয়ৰ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াকো অৱগত কৰা হৈছিল তেখেতসকলে তদন্তও কৰিলে আৰু ছাত্ৰ ছাত্ৰীসকলে মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো হস্তক্ষেপ বিচাৰি আবেদন কৰিলে কিন্তু কোনো পক্ষৰ পৰা কোনো ধৰণৰ হস্তক্ষেপ নোহোৱাৰ বাবে তেখেতসকলৰ নিজৰ শিক্ষাৰ উজ্জ্বল ভৱিষ্যতৰ কথা চিন্তা কৰি আমাকো এই বিষয়ে অৱগত কৰাত আজি এই প্ৰসংগটো আপোনাৰ সহযোগিতাৰে উত্থাপন কৰিলো আশা কৰোঁ চৰকাৰে এই ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা ল'ব ধন্যবাদ ধন্যবাদ শ্ৰী উৎপল বৰা অধ্যক্ষ ডাঙৰীয়া আজি শিক্ষা বিভাগৰ সন্মানীয় মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই কেইবাখনো আমাৰ শিক্ষা বিভাগৰ বিল ইতিমধ্যে ইয়াতে উপস্থাপন কৰিছে আৰু তাৰ ওপৰতে অকণমান আমি শিক্ষা বিভাগৰ অকণমান ক'বৰ কাৰণে আগবাঢ়িছোঁ যে আমি মাননীয় অধ্যক্ষ ডাঙৰীয়া আমি জানো এডুকেশ্যন ইজ দ্য most powerful weapon which you can use to change the world শিক্ষা অবিহনে আমি এখন সমাজত পৰিৱৰ্তন অনাটো অসম্ভৱ আৰু সেই কাৰণে আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰৰ শিক্ষা বিভাগে শিক্ষা খণ্ডটোত বিভিন্ন ধৰণেৰে নতুন নতুন আইনৰ যোগেদি শিক্ষা বিভাগটোক আগবঢ়াই নিবৰ কাৰণে এক চেষ্টা কৰিছে যাৰ জৰিয়তে আমি আমাৰ উঠি অহা প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলক বা শিশুসকলক ভালকৈ শিক্ষা দিবৰ কাৰণে প্ৰাইমাৰীৰ পৰা হায়াৰ এডুকেশ্যনলৈকে যাতে এটা ষ্ট্ৰীমলাইন কৰিব পাৰি তাৰ কাৰণে অসম চৰকাৰেও শিক্ষা জগতখনত এক বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে আজি প্ৰাইমাৰী এডুকেশ্যনত ইতিমধ্যে প্ৰাইমাৰী আপাৰ প্ৰাইমাৰী আমি সকলোৱে জানো বা হাই স্কুল এণ্ড হায়াৰ ছেকেণ্ডেৰীত ইতিমধ্যে শিক্ষকৰ এপইণ্টমেণ্ট দিছে তথাপিতো মাননীয় অধ্যক্ষ ডাঙৰীয়া অসমৰ যেটো জিঅ'গ্ৰাফিকেল এৰিয়া এই এৰিয়াবিলাকত এতিয়াও বহুখিনি চৰ চাপৰি পাহাৰৰ দাঁতি কাষৰীয়া অঞ্চলবিলাকত বিদ্যালয়ৰ শিক্ষাৰ ক্ষেত্ৰত কিছু প্ৰতিবন্ধকতাৰ সৃষ্টি হৈছে এটা সময়ত আমাৰ লোকেল পাব্লিকে বহুবিলাক বিদ্যালয় খুলিছিল আৰু ইতিমধ্যে আগৰ যেতিয়া প্ৰভিন্সিয়েলাইজেশ্যন আইনখন আনিছিল আনোতেনে আমাৰ বিভিন্ন বিদ্যালয়বিলাকক ইতিমধ্যে লোৱা হৈছিল কিন্তু তথাপিতো বহু বিদ্যালয় ৰৈ গৈছিল আৰু তাৰ কাৰণেই আজি শিক্ষা বিভাগে এক নতুন আইনৰ জৰিয়তে এইখন আইনৰ জৰিয়তে আজি কিছু শিথিলতা আনি আৰু বিদ্যালয় সামৰি ল'বলৈ বিচাৰিছে যিহেতু আমাৰ টিচাৰ্ছ ষ্টুডেণ্টছৰ যিটো ৰেচিঅ' এই ৰেচিঅ'টো এতিয়াও মেইনটেইন কৰিব পৰা হোৱা নাই বহু ডিষ্ট্ৰিক্টত ইয়াৰ কিছু লেপছ আছে আৰু সেইকাৰণে আমাৰ ভিতৰুৱা অঞ্চলবিলাকত 2006 চন 1/1/2006 ভিতৰত যিবিলাক আগতে যিখিনি বিদ্যালয় বা শিক্ষানুষ্ঠান আৰম্ভ কৰিছিল তাৰ ডকুমেণ্টছৰ ওপৰত ভিত্তি কৰি এই আইনখন ইয়ালৈ অনা হৈছে আৰু এতিয়া পৰৱৰ্তী পৰ্যায়ত তাত এপ্লাই কৰিব পাৰিব আৰু তাৰ জৰিয়তে প্ৰভিন্সিয়েলাইজেশ্যন কৰিবৰ কাৰণে সুবিধা হ'ব যাৰ জৰিয়তে অসমৰ ভিতৰুৱা অঞ্চল বিশেষকৈ মই আহ্বান জনাম যে আমাৰ কিছুমান অঞ্চল আছে যে আমাৰ বৰ্ডাৰ এৰিয়াৰ কিছু সংলগ্ন থকা বিদ্যালয় এতিয়াও বাদ পৰি গৈছিল বা ভিতৰুৱা চাপৰি অঞ্চলত কিছু বিদ্যালয় আছিল বাদ পৰি গৈছিল সেইবিলাক যাতে ইয়াৰ আওতালৈ আহিব পাৰে তাৰ কাৰণে মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই এক বিশেষ এই আইনখনৰ জৰিয়তে যাতে বিশেষভাৱে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে তাৰ কাৰণে মই আহ্বান জনাইছোঁ লগতে আজি আমি দেখা পাইছোঁ মাননীয় অধ্যক্ষ ডাঙৰীয়া শিক্ষা বিভাগে সমগ্ৰ শিক্ষাৰ জৰিয়তেই হওক বা আমাৰ ষ্টেট বাজেটৰ পৰাই হওক বিভিন্ন বিদ্যালয়বিলাকত এডিশ্যনেল ক্লাছৰুম সায়েন্স লেবৰেটৰী ফিজিক্স কেমেষ্ট্ৰি মেথমেটিক্সৰ সায়েন্সৰ প্ৰতি বিজ্ঞানৰ প্ৰতি ছাত্ৰ ছাত্ৰীসকলক সৰুৰ পৰা যাতে আকৰ্ষিত কৰিব পাৰি তাৰ কাৰণে হায়াৰ ছেকেণ্ডেৰীবিলাকত সায়েন্স টিম খোলাৰ কাৰণে কিছু প্ৰাৰম্ভিক প্ৰক্ৰিয়া আৰম্ভ কৰিছে যাৰ জৰিয়তে আমি বিভিন্ন বিদ্যালয়বিলাকত আমি সায়েন্স লেব বা আমি পাবৰ কাৰণে সক্ষম হৈছোঁ এতিয়া মই আহ্বান জনাব বিচাৰিছোঁ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়া যিবিলাক বিদ্যালয়ত হায়াৰ ছেকেণ্ডেৰীত
সায়েন্স আৰু মেথমেটিক্স ফিজিক্স কেমেষ্ট্ৰি লেববিলাক তৈয়াৰ কৰা হৈছে বিল্ডিং গ্ৰান্ট কৰি দিয়া হৈছে কাম আৰম্ভ হৈছে বা লেবৰেটৰী ইকুইপমেণ্টছ আহিবলৈ লৈছে সেইবিলাক বিদ্যালয়ত যাতে খুব সোনকালে বিজ্ঞান শাখাটো যাতে আৰম্ভ কৰিব পাৰি তাৰ কাৰণে শিক্ষা বিভাগে যাতে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে কিয়নো আজি যেটো সায়েন্স এণ্ড টেকনলজিৰ যুগ আহিছে এই সায়েন্স এণ্ড টেকনলজিৰ যুগত আমি সৰুৰে পৰা আমাৰ হায়াৰ সেকেন্ডাৰী লেভেলৰ পৰা যাতে আমি বিজ্ঞানৰ প্ৰতি ছাত্ৰ ছাত্ৰীসকলক আকৰ্ষিত কৰিব পাৰো তাৰ কাৰণে প্ৰতিখন হায়াৰ সেকেন্ডাৰীত আমি সায়েন্সৰ কাৰণে আগবঢ়াবৰ কাৰণে ভাল হয় লগতে আমি দেখা পাওঁ যে মোৰে সমষ্টিটোত আমি সায়েন্স ইতিমধ্যে আগতে প্ৰভিন্সিয়েলাইজ হৈছে সায়েন্স হায়াৰ সেকেন্ডাৰী কিন্তু এনেকুৱা কিছুমান অঞ্চল আছে প্ৰায় 5খন 6খন পঞ্চায়ত সামৰি আমি হায়াৰ সেকেন্ডাৰী পাইছো হায়াৰ সেকেন্ডাৰী ক্লাছ আৰম্ভ হৈছে কিন্তু আৰ্টছ ষ্ট্ৰীমটোহে আৰম্ভ হৈ আছে সেইবিলাক অঞ্চলত হয়তো সায়েন্সৰ প্ৰতি আগ্ৰহী থকা ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে হয়তো 10 কিলোমিটাৰ 15 কিলোমিটাৰ আঁতৰত গৈ সায়েন্স পঢ়িবৰ কাৰণে কিছু অসুবিধাৰ সন্মুখীন হয় গতিকে এইবাৰ যিবিলাক হায়াৰ সেকেন্ডাৰী সায়েন্স টিম যদি ভৱিষ্যতে দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰে সেই লোকেশন বিলাকত অন্তত আৰ্টছ টিমটোৰ লগত যাতে সায়েন্স টিমো খুলিব পাৰি যাতে সেই অঞ্চলৰ ছাত্ৰ ছাত্ৰীয়ে যাতে সায়েন্সৰ প্ৰতি সায়েন্স আগ্ৰহ থকাৰ পিছতো যাতে পঢ়াৰ পৰা যাতে বঞ্চিত হ'ব নোৱাৰে তাৰ যাতে ব্যৱস্থা গ্ৰহণ কৰে মই এইটো আহ্বান জনাইছো এইটো মোৰ ফালৰ পৰা এটা আহ্বান মাননীয় মন্ত্ৰী ডাঙৰীয়া ভৱিষ্যতে শিক্ষা বিভাগৰ জৰিয়তে সায়েন্স হায়াৰ সেকেন্ডাৰী যেতিয়া সিলেক্ট কৰে তেতিয়া যাতে লোকেশন এৰিয়া চাই অলপ যিবিলাকত ষ্টুডেণ্ট এনৰোলমেণ্ট আছে য'ত নিয়াৰ বাই সায়েন্স হায়াৰ সেকেন্ডাৰী নাই এনেকুৱা হয় 2 কিলোমিটাৰ 5 কিলোমিটাৰ বা 10 কিলোমিটাৰ ভিতৰত এক দুখন সায়েন্স হায়াৰ সেকেন্ডাৰী থাকে কিন্তু তাৰ অন্তত 20 কিলোমিটাৰ আঁতৰত থকা হায়াৰ সেকেন্ডাৰীখনৰ ল'ৰা ছোৱালী আহি তাত পঢ়িবৰ কাৰণে অসুবিধা হয় গতিকে এই লোকেশন সিলেকশন কৰোতেনে এক্সিস্টিং হায়াৰ সেকেন্ডাৰী বিলাকত যাতে শিক্ষা বিভাগে অলপ ভালকৈ গুৰুত্ব দিয়ে তাৰ কাৰণে মই আহ্বান জনাইছো আৰু এটা কথা মই ক'ব বিচাৰিছো যে 2013ত প্ৰায় 67 হায়াৰ সেকেন্ডাৰী ইতিমধ্যে প্ৰভিন্সিয়েলাইজ কৰা হৈছিল আৰু সেই হায়াৰ সেকেন্ডাৰী বিলাকত ভ্যাকেন্সি ইতিমধ্যে তাৰ পৰা হয়তো কোনোবা টিচাৰৰ ভ্যাকেন্সি যেটো আছে সেই ভ্যাকেন্সি কিন্তু এতিয়ালৈকে ফিল আপ কৰিব পৰা হোৱা নাই এনেকুৱাও আছে সেই হায়াৰ সেকেন্ডাৰী বিলাকত প্ৰিন্সিপাল আৰু ভাইস প্ৰিন্সিপালৰ পোষ্টটো ইতিমধ্যে স্যাংশন নকৰিলে যদিও হায়াৰ সেকেন্ডাৰীখন প্ৰভিন্সিয়েলাইজ কৰিলে 2013ত অসমত মোৰ ভুল নহলে 67খন হায়াৰ সেকেন্ডাৰী এনেকুৱা আছিল যিবিলাক হায়াৰ সেকেন্ডাৰী ইতিমধ্যে প্ৰভিন্সিয়েলাইজ কৰিলে কিন্তু তাৰ পিছত এই হায়াৰ সেকেন্ডাৰী প্ৰিন্সিপাল ভাইস প্ৰিন্সিপালৰ পোষ্ট বিলাক ক্ৰিয়েচন নকৰিলে তাৰ কাৰণে এতিয়াও তাতে প্ৰধান শিক্ষকজনে এইটো চলাই আছিল লগতে আমাৰ আৰু এটা কথা মই ক'ব বিচাৰিছো কিয়নো এইটো মোৰ সমষ্টিটো এইটো ঘটনা ঘটিছিল হ'ব যে কমাৰ্চ টিমৰ কাৰণে আমাৰ আপোনাৰ প্ৰায় 8 মিনিট হ'ব আপুনি কনক্লুড এইটো হৈ সামৰি দিম বহুত স্পিকাৰ্ছ আছে ছয়দুৱাৰ মহাবিদ্যালয় 2012 চনত কমাৰ্চ টিম খুলিবৰ কাৰণে গুৱাহাটী ইউনিভাৰ্চিটিয়ে পাৰমিশন দিছিল এটি একাডেমিক পাৰমিশন দিয়াৰ পিছত আমি গুৱাহাটী ইউনিভাৰ্চিটিয়ে 2012 চনত ইয়াৰ একাডেমিক পাৰমিশনো দিছিল কিন্তু গুৱাহাটী ইউনিভাৰ্চিটিয়ে লিখিও দিছিল গভৰ্নমেন্ট অফ আসামলৈ যে কনকাৰেন্সৰ কাৰণে সেই ব্যৱস্থাখিনি এক্সিকিউটিভৰ কাৰণে এক্সিকিউটিভ কাউন্সিলৰ জৰিয়তে 2014ত কিন্তু আজিলৈকে সেই কমাৰ্চ টিমটো কিন্তু প্ৰভিন্সিয়েলাইজ নহল গতিকে মই মাননীয় মন্ত্ৰী ডাঙৰীয়াক এইটো আহ্বান জনাইছো অনুৰোধ জনাইছো যাতে ছয়দুৱাৰ মহাবিদ্যালয়ত কমাৰ্চ টিমটো দি সায়েন্স আৰ্টছ আৰু ইন্টিগ্ৰেটেড বিএড ডিগ্ৰী কোৰ্সটো এতিয়া আৰম্ভ হ'ল তাৰ লগতে কমাৰ্চ টিমটো দি যাতে ছয়দুৱাৰ মহাবিদ্যালয়খনক সকলো ষ্ট্ৰীমৰ জৰিয়তে যাতে গহপুৰৰ বা বিশ্বনাথ জিলাৰ ছাত্ৰ ছাত্ৰীসকলে পঢ়াৰ সুবিধা ব্যৱস্থা কৰে তাৰ কাৰণে আহ্বান জনাই মোক অকণমান ক'বলৈ দিয়াৰ কাৰণে মাননীয় অধ্যক্ষ ডাঙৰীয়াক পুনৰবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াই আজি অসমৰ শিক্ষা জগতখনক আগবঢ়াই লৈ যাবৰ কাৰণে যি ব্যৱস্থা গ্ৰহণ কৰিছে সেই ব্যৱস্থা যাতে আৰু আগবাঢ়ি যাওক ইয়াকে কামনা কৰি মোৰ বক্তব্য সামৰিছো ধন্যবাদ ঠিক আছে শ্ৰী আশৰাফুল হোসেন সত ক'ব মই কম স্যাৰ ওকে শ্ৰী ৰফিকুল হোসেন মাননীয় অধ্যক্ষ মহোদয় বহুকেইটা স্কুল প্ৰভিন্সিয়েলাইজেশ্যনৰ ওপৰত বহুকেইটা বিল আছে টিচিং নন টিচিং আৰু ইত্যাদি ইত্যাদি কৰি তো মই মূলতে আসাম এডুকেশ্যন প্ৰভিন্সিয়েলাইজেশ্যন অফ ছাৰ্ভিচেছ অফ টিচাৰ এণ্ড ৰিঅৰ্গেনাইজেশ্যন অফ এডুকেশ্যন ইনষ্টিটিউশ্যন এমেণ্ডমেণ্ট বিল 2025 এইটোৰ ওপৰতে মই অলপ
বেছিকৈ ক'ম, বাকী অলপ টাচ কৰিম মাননীয় অধ্যক্ষ মহোদয়। মাননীয় অধ্যক্ষ মহোদয়, আচলতে এটা কাম যদি কৰিব পৰা যায় বহুত কেইটা সমস্যা সমাধান হ'ব। ইয়াতে আপোনাৰ টিচাৰ্ছ পোষ্ট প্ৰভিন্সিয়েলাইজেশ্যনৰ কথা অনা হৈছে এই বিলত, কিন্তু 2011 যিটো বিল আছিল তেতিয়া স্কুলে প্ৰভিন্সিয়েলাইজ কৰা হৈছিল, আৰু যাৰ কাৰণে 2013 মাননীয় অধ্যক্ষ মহোদয় যেতিয়া স্কুল প্ৰভিন্সিয়েলাইজ কৰা হৈছিল তেতিয়া সেই স্কুলত যিমান শিক্ষক আছে আৰু তেখেতসকলৰ তাতে ছাত্ৰ বা ৰেজাল্ট, এনৰলমেণ্ট বা ৰেজাল্টৰ পাৰ্চেণ্টেজ, মেট্ৰিকত কিমান ষ্টুডেণ্টে পৰীক্ষা দিব লাগিব বা এইবিলাক আপোনাৰ কলেজত যদি আপুনি যায় তেতিয়াহ'লে ডিপাৰ্টমেণ্টৰ বেলেগ বেলেগকৈ কনকাৰেঞ্চ বা পাৰ্মিশ্যন, এফিলিয়েশ্যন এই কথা বাৰ্তাবিলাক নাছিল তেতিয়া। তো 2011 যিটো বিল পাছ হৈছিল, তো মাননীয় অধ্যক্ষ মহোদয়, ভেঞ্চাৰ স্কুল জনগণে পাতি গোটেই অসমতো এইটো এটা ছিষ্টেমত স্কুলবিলাক হৈছে, জনগণে পাতি শিক্ষকে বহু সময় দিছে, তেখেতসকলে ছাৰ্ভিচ দিছে, তাৰপিছত এটা সময়ত গৈ 10, 15, 20 বছৰ পিছত চৰকাৰে প্ৰভিন্সিয়েলাইজ কৰে। আৰু আগত যিমান প্ৰভিন্সিয়েলাইজেশ্যন হৈছিল গোটেই স্কুলটো প্ৰভিন্সিয়েলাইজড হয়, তাতে ডিপাৰ্টমেণ্ট বা কলেজ প্ৰভিন্সিয়েলাইজড হয়, এই খুঁটি নাটিবিলাক চোৱা হোৱা নাছিল, যাৰ কাৰণে তেখেতসকলৰ চবৰ পদ প্ৰভিন্সিয়েলাইজড হৈছিল। কিন্তু 2017 বা 18 যিটো বিল অনা হ'ল বা সেইটোৱে মূল সন্মুখত ৰাখি আজিৰ যিটো বিল, এতিয়া পদহে প্ৰভিন্সিয়েলাইজ কৰিব লগা হৈছে, যাৰ কাৰণে আমি যিমানখিনি মানুহক সকাহ দিব বিচাৰিছোঁ ইয়াতকৈ 10 গুণ মানুহ মাননীয় অধ্যক্ষ মহোদয় বঞ্চিত হ'ব। সেইকাৰণে আপোনাৰ জৰিয়তে শিক্ষামন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ যে এই যিটো 2011 যিটো আমি বিল আনিছিলোঁ আৰু 13 এফেক্ট হ'ল, আৰু সেই অনুপাতে ভেঞ্চাৰ স্কুলৰ গোটেই শিক্ষকসকলে আজি তেখেতসকলৰ চেলাৰী যদি আপুনি চায় পে স্কেল পাই আছে, তেখেতসকলে গোটেইখিনি সা সুবিধাও পাই আছে, ৰেজাল্টৰ বিশেষ কণ্ডিশ্যন নাছিল, ষ্টুডেণ্টৰ এনৰলমেণ্টৰ কণ্ডিশ্যন নাছিল, ডাইচ কোডৰো তেনেকুৱা বিশেষ এটা হেৰি নাছিল, সেইখিনি হৈ গ'ল। জাষ্ট 1 বছৰ পিছৰ স্কুল, তেতিয়া 2004লৈকে আমি লৈ ল'লোঁ, 2004লৈকে পাৰ্মিশ্যন, ৰিকগনিশ্যন বা কনকাৰেঞ্চ, এফিলিয়েশ্যন এনেকুৱা থাকিলে সেই অনুষ্ঠান প্ৰতিষ্ঠান কলেজখিনি আমি লৈছিলোঁ, আৰু কেতিয়া ল'লোঁ 11ত বিল পাছ কৰি 13 এফেক্ট হোৱাকৈ সেইসকলে সেই গোটেইখিনি সুবিধা পাই আছে। ইয়াৰ পিছত আমি 21ত যিসকলক ল'লোঁ, এই যে টিউটাৰ বনোৱা আৰম্ভ কৰিলোঁ বা আজি যিখিনি মানুহক ল'ম, 13ত যিসকলে বেনিফিট হৈছিল সেইসকলতকৈ এইসকল ব্যতিক্ৰম, সমানে শ্ৰম তেখেতসকলে দিছে। হয়তো কোনোবা এজনৰ বিদ্যালয় 6 মাহ, 1 বছৰ বা 2 বছৰ পিছত প্ৰতিষ্ঠিত হৈছে, তাৰ কাৰণে 6 মাহ, 1 বছৰ, 2 বছৰ পিছত প্ৰতিষ্ঠিত হোৱাৰ কাৰণে হাজাৰ হাজাৰ লক্ষাধিক শিক্ষকো ছাঁটাই হৈ আছে, অনুষ্ঠানো বাদ পৰি আছে, সুবিধাৰ পৰাও বঞ্চিত হৈ আছে। এইসকলক যি টিউটাৰ হিচাপে গণ্য কৰি আমি যি পইচা ৰিমুনাৰেশ্যন দিছোঁ, হাৰিয়ানা বা অন্যান্য ষ্টেটত যিটো মাননীয় অধ্যক্ষ মহোদয় জব কাৰ্ড হোল্ডাৰে যিটো ডেইলি ৱেজেছ পায় তাতকৈ কম। এতিয়া আজি যিটো বৃদ্ধিৰ লিষ্ট আনিছে, গোটেই গৈ আমি এম ই স্কুল, হাই স্কুলৰ গ্ৰেজুৱেট টিচাৰবিলাক 5 বছৰ চাকৰি কৰাৰ পিছত 12, 13, 14 হাজাৰলৈকে পাব। সেই হাৰিয়ানা আৰু মধ্যপ্ৰদেশৰ জব কাৰ্ড হোল্ডাৰবিলাক ডেইলি ৱেজেছ যিটো তাতকৈ কম হ'ব, এই এটা অৱস্থা ইয়াতে আছে। গতিকে এইখিনি কথা কোৱাৰ পিছত মই এতিয়া ক'ব বিচাৰিছোঁ, প্ৰাইমাৰী স্কুলত আজিৰ যিটো আনিছে মাননীয় অধ্যক্ষ মহোদয়, শিক্ষামন্ত্ৰী মহোদয় নিশ্চয় শুনি আছে তেখেতে, প্ৰাইমাৰী স্কুলৰ ক্ষেত্ৰত যিটো ডাইচ কোড সেই 9, 10ৰে সেইটো কম্পালচাৰী ৰাখিছে। আমি আগত 12, 13 যি স্কুল ল'লোঁ, এতিয়া 25ত আহি স্কুল লৈ আছোঁ, সেই একে ডাইচ কোড, সেই একে আমি তাৰে পৰা আমি কৰি আছোঁ। কিন্তু হাই স্কুলৰ ক্ষেত্ৰত অলপ ব্যতিক্ৰম কৰিছে তেখেতসকলে। হাই স্কুলৰ ক্ষেত্ৰত হয়তো ডাইচ কোডটো 12, 13ৰ কথা কৈছে। যদি প্ৰাইমাৰী স্কুলৰ ক্ষেত্ৰত 12, 13 কৈ দিয়া যায়, কমচে কম 80-90% প্ৰাইমাৰী স্কুল যিসকলে আজি অত 20 বছৰৰ পৰা কাম কৰি আছে, এই স্কুলখিনি কিন্তু বাদ নপৰে। সেই গতিকে মই অনুৰোধ কৰিম, প্ৰাইমাৰী স্কুলৰ ক্ষেত্ৰত ডাইচ কোডটো ইউ ডাইচ প্লাছ হ'ল এতিয়া 18-19ৰ পৰা, যদিও 18-19ৰ পৰা ধৰে ইউ ডাইচ প্লাছ যেতিয়া হৈ গ'ল, যে এতিয়াৰ পৰা যিসকলৰ ডাইচ কোড হিচাপে, এটা সময়ত ডাইচ কোডৰ ইমান গুৰুত্ব নাছিল, ডাইচ কোডত নাম ভৰাব গ'লেও ডাইচ কোডত নুঠে, বছৰ বছৰ বন্ধ, এই ছিষ্টেমবিলাকৰ কাৰণে। আৰু এই কণ্ডিশ্যনবিলাক আমি পিছতহে আনিলোঁ মাননীয় অধ্যক্ষ মহোদয়। যেতিয়া আমি 11ত বিল পাছ কৰিলোঁ, যেতিয়া 18ত পাছ কৰিলোঁ, তেতিয়া এইবিলাক লগালোঁ। যেতিয়া স্কুল পাতিছে তেতিয়া এইবিলাক কণ্ডিশ্যন তেনেকুৱা নাছিল। স্কুল পঢ়োৱাটো ব্যস্ত, আকৌ এই কাগজ পাতি তেখেতসকলে ঠিক কৰিব লাগে, কিছু ত্ৰুটি আছে তেখেতসকলৰ। গতিকে প্ৰাইমাৰী স্কুলৰ ক্ষেত্ৰত এইটো শিথিল কৰিব লাগে। ডাইচ কোডৰ 9, 10 এইটো কম্পালচাৰী যিটো কৰিছে এইটো কেঞ্চেল কৰিব লাগে, এইটো মই অনুৰোধ কৰিছোঁ। যদি মাননীয় অধ্যক্ষ মহোদয় আৰু 2-4টা মিনিট মোক টাইম দিব প্লিজ, প্লিজ। আপোনালোকৰ বহুত স্পীকাৰ লাগিলে এটা কমাই দিম, স্পীকাৰ 5জন আছে, এজন কম হ'ব, আমি 2-3জনে কম, আমি 3জনে কম, 2জনে নালাগে, 10 মিনিট আৰু টাইম দিয়ক। তো প্ৰাইমাৰী স্কুলৰ ক্ষেত্ৰত ডাইচ কোডত শিথিলতা আনি 18-19 কৰিব পাৰিলে ভাল, নহ'লে কমচে কম 12-14ৰ পৰা যদি আপুনি লয় তেখেতসকলে যথেষ্টখিনি সকাহ পাব মাননীয় অধ্যক্ষ মহোদয়। ME LP 12-13 বন্ধ, ইয়াৰ পিছত হ'লে 17-18 হ'ব।
17-18 পৰাই মই কৈছোঁ এমেণ্ডমেণ্টত সেইটো দিছোঁ তাৰ পৰা গণ্য কৰিব লাগে LP আৰু ME স্কুল হাই স্কুল মাননীয় অধ্যক্ষ মহোদয় হাই স্কুলবিলাকত আপোনাৰ হিন্দী ছাবজেক্ট সংস্কৃতৰ শিক্ষক এৰাবিকৰ শিক্ষক ছেকশ্যনেল টিচাৰ মেথামেটিক্সৰ টিচাৰ এই ষ্টুডেণ্টৰ এনৰলমেণ্টৰ কাৰণে এনেকুৱা ঢেৰ শিক্ষক বাদ পৰিল ড্ৰপ হৈছে শিক্ষকবিলাক গতিকে তেখেতসকলে 20-22 বছৰ 18 বছৰ কাম কৰিছে এতিয়া এটা আশাত আছে লাষ্ট হোপ লৈ আজি তেখেতসকলে বহুতো গেলাৰীত বহি চাই আছে আমাক গতিকে মাননীয় শিক্ষামন্ত্ৰীক মই কম আজি অলপ মনটো বহল কৰি এই হাই স্কুলৰ যিবিলাক ড্ৰপ শিক্ষক সংস্কৃত আৰবী হিন্দী বা ছায়েন্স মেথামেটিক্স অন্য জেনেৰেল ছাবজেক্টৰ শিক্ষক যিসকল ড্ৰপ হ'ল এই শিক্ষকখিনিও তেখেতসকলক আওতাত আনি ল'ব লাগে জাষ্ট এনৰলমেণ্টৰ কাৰণে ৰেজাল্টৰ কাৰণে মাননীয় অধ্যক্ষ মহোদয় ৰেজাল্ট ঠিক আছে এটা কণ্ডিশ্যন দিছে এইখিনি ভাল স্কুল হৈ যোৱাৰ পিছত কোৱালিটিৰ ওপৰত আপুনি জোৰ দিয়ক আমাৰ বহুত প্ৰভিন্সিয়েলাইজড স্কুল আছে য'ত ৰেজাল্ট যিটো হ'ব লাগে কৰিব পৰা নাই তাৰ কাৰণত আমি ৰিকগনিশ্যন বাতিল কৰি দিয়া নাই স্কুলৰ শিক্ষকটো আমি ওলাই দিয়া নাই মাতি আনি ককৰ্থনাহে কৰিছোঁ কিন্তু এই মানুহখিনি 20 বছৰ পঢ়োৱাৰ পিছত ৰেজাল্ট গোটেই ঠিক আছে কোনোবা এটা বছৰৰ ৰেজাল্ট তেখেতসকলৰ 20% নাই বুলি এক বছৰৰ ৰেজাল্টৰ কাৰণে 20 বছৰৰ তেখেতৰ ছাৰ্ভিচটোক পানী ফেৰি দিম এইটো হ'ব নালাগে এনৰলমেণ্ট 10জন হ'ব লাগে তাত যদি কোনোবা এটা বা দুটা বছৰত 8জন বা 7জন আছে 7জন হ'লেওতো তেখেতে পঢ়াইছে 5জন হ'লেও তেখেতে পঢ়াইছে গতিকে 10জন হ'ব লাগে ঠিক আছে এতিয়া আপুনি প্ৰভিন্সিয়েলাইজ কৰাৰ পিছত কৈ দিয়ক ইয়াতকৈ কম হ'লে কি শাস্তি ইমান দিন এই ভেঞ্চাৰ ষ্টেজত থাকি নাখাই পেটত গামোচা বান্ধি কাম কৰিছে গোটেই বছৰ ঠিক আছে কোনোবা এটা দুটা তিনিটা বছৰত যদি এজন দুজন ষ্টুডেণ্ট কম আছিল তেখেততো ডেইলি স্কুলত গৈছে এই 7জনকে পঢ়াইছে 10জন থাকিব লাগিছিল তাৰ কাৰণে এই শিক্ষকজনক বঞ্চিত কৰিব এইটো এইবিলাক হ'ব নালাগে গতিকে ME হাইৰ পৰা আৰম্ভ কৰি কলেজ হায়াৰ ছেকেণ্ডাৰীলৈকে এনৰলমেণ্টৰ কাৰণে কোনো শিক্ষকক যাতে বঞ্চিত কৰা নহয় এইখিনি কনচিডাৰ কৰি ফৰএভাৰৰ কাৰণে তেখেতসকলক এই সন্মানটো দিব লাগে তেখেতসকল পদটো প্ৰভিন্সিয়েলাইজ কৰিব লাগে ৰেজাল্টৰ কাৰণে গুৰুত্বপূৰ্ণ কথা ৰেজাল্ট কোনোবা এটা বছৰৰ বেয়া হৈছিল বুলি ৰেজাল্টৰ কাৰণে বঞ্চিত কৰিব নালাগে এইখিনি কথা থাকিল মাননীয় অধ্যক্ষ মহোদয় হেৰি কৰিম কলেজৰ ক্ষেত্ৰত মই কৈছোঁ হাই স্কুল কৈছোঁ হায়াৰ ছেকেণ্ডাৰীত এটা সময়ত ক'লে 8জনৰ বেছি শিক্ষক নহ'ব কিছুমান হায়াৰ ছেকেণ্ডাৰীত ইকনমিক ছাবজেক্ট এন্থ্ৰপলজি মেথামেটিক্স আৰু কিছুমান এনেকুৱা ধৰণৰ ছাবজেক্ট তেখেতসকলৰ আছিল 8জনৰ পিছত 10, 11, 12জনলৈকে শিক্ষক আছে বাকী কেইটা পোষ্ট আমি নল'লোঁ 8জনৰ কণ্ডিশ্যন আমি দি দিলোঁ এটা সময়ত ME স্কুলত আমি 5+ লৈছিলোঁ ME মাদ্ৰাছা 6+ কিন্তু পিছত আহি এইটো তেতিয়া আমি ল'ব পাৰিলোঁ 13ত এতিয়া আমি সেইটো নহয় 3+ কৰিলোঁ তাৰ কাৰণে বঞ্চিত হৈ আছে এনেকুৱা যাতে নহয় সেই 13ৰ দৰে সেইকাৰণে মই কৈছোঁ কমন কথা ছাৰ এক কৰিম কলেজত ডিপাৰ্টমেণ্টৰ কনকাৰেঞ্চ মাননীয় অধ্যক্ষ মহোদয় মন্ত্ৰী মহোদয় নিশ্চয় জানি আছে কলেজৰ কাৰণে শিথিলতা আনিছে যে পাৰ্মিশ্যন ৰিকগনিশ্যন এফিলিয়েশ্যন কিবা এটা থাকিলেও 1/1/2006 আগত ল'ব বুলি কৈছে আগত কনকাৰেঞ্চ বিচাৰিছিল কিন্তু এই অল স্কুল কলেজৰ কথা মই কৈছোঁ যেটো 1/1/2006 এইটো শিথিল কৰি এইটো 2010 কৰিব লাগে যেটো 11ত ফাৰ্ষ্ট বিল আপোনাৰ বিল অনা হৈছিল গতিকে 1/12/2010 যদি কৰে আপুনি বহুতখিনি স্কুল কলেজ তেখেতসকলে পাৰ্মিশ্যন ৰিকগনিশ্যন সময় যাব 2 নম্বৰ স্যাৰ হে কৈছে আপোনাৰ বাকি স্পিকাৰ কলেজটো আপোনাৰ পাৰ্মিশ্যন পালে প্ৰথম দিন কলেজ খুলিয়েতো অল সাবজেক্টৰ কনকাৰেঞ্চ নাপায় অল সাবজেক্টৰ পাৰ্মিশ্যন তো প্ৰথম দিন কলেজ খুলিয়ে নাপায় কলেজ খুলি মাটি লাগে ঘৰ বিল্ডিং বনাব লাগে দুটামান চাৰিটামান ডিপাৰ্টমেণ্টে আৰম্ভ কৰিছে লাহে লাহে ডিপাৰ্টমেণ্টবিলাক হয় পাৰ্মিশ্যনবিলাক পাই থাকে এতিয়া প্ৰত্যেক ডিপাৰ্টমেণ্টৰ পাৰ্মিশ্যন বেলেগ বেলেগ কৈ ৰিকগনিশ্যন খুজি ডিপাৰ্টমেণ্টবিলাক ছাটাই কৰিছে আৰু এনেকুৱা কলেজৰ বহুত ডিপাৰ্টমেণ্ট পদ হোৱা নাই গতিকে এইখিনিও কনচিডাৰ কৰিব লাগে এই স্কুল কলেজ যিদিনাখন ধৰিছে ডিপাৰ্টমেণ্ট আপোনাৰ গোটেই ডিপাৰ্টমেণ্টখিনি যিখিনি আছে সেইখিনি কনচিডাৰ কৰি এই শিক্ষকখিনিক লৈ ল'ব লাগে মানে শেষ কৰি চাব মাননীয় অধ্যক্ষ মহোদয় স্যাৰ কিন্তু হ'ব হৈছে আৰু বাকি আপোনাৰ কনক্লুজন দিছোঁ এতিয়া স্যাৰ এইটো আকৌ কৈছোঁ যে এতিয়া টিচিং আৰু সময় নাই শেষ হ'ব স্যাৰ 1 মিনিট বহুত ইম্পৰ্টেণ্ট স্যাৰ এইটোত আমি 2 ঘণ্টা আলোচনা কৰিলে একো নাই বহুত 2 ঘণ্টা নহয় 3 ঘণ্টাটো শেষ নহ'ব যিখিনি লিষ্ট দিছে স্যাৰ বিলৰ কাৰণে তো আমি লম্বা কৰি 1 মিনিট শেষ কৰিম থ্যাংক ইউ আপোনাৰ 10 মিনিট হ'ল স্যাৰ এই টিউটাৰ বা নন টিচিং তেখেতসকলৰ যিটো ষ্টেট আমাৰ স্কেল পে আছে সেই হিচাপে তেখেতসকলৰ পইচা দিব লাগে আৰু 10 বছৰৰ ভিতৰত কৈছিল যে তেখেতসকলৰ আমাৰ এটা আছে ক্লোজ বাই ক্লোজ আমি এইবিলাক দিছোঁ 7 বছৰ তেখেতসকলে কোৱালিফাইড হৈ আহিব লাগিব এইটো 10 বছৰ তেখেতসকলক দিয়ক যিসকলে অলৰেডি কোৱালিফাইড হ'ল সেইসকলক অতি সোনকালে লৈ লওক বাহিৰৰ স্কুলৰ কথা কৈ ভেৰিফিকেশ্যনৰ নামত চাৰ্টিফিকেটবিলাক পেলাই থৈছে বছৰ বছৰ তেখেতসকলে কোৱালিফাইড হোৱাৰ পিছতো সেই পোষ্টখিনি হোৱা নাই 2004 আগত কলেজত স্যাৰ 2004 আগত কলেজে এডভাৰটাইজ কৰি শিক্ষক লৈছিল কিছুমান টিচাৰক ল'লে এতিয়াও 100জন শিক্ষক 2004 আগত কলেজে গভৰ্নিং বডি এডভাৰটাইজ কৰি লোৱা শিক্ষক একে সময়ৰ শিক্ষক কিছুখিনি হ'ল 100 শিক্ষক এতিয়াও পঢ়ি আছে যদি এই বিলত নাই ইয়াৰ লগত সংগতি ৰাখি ক'লো শিক্ষামন্ত্ৰী মহোদয় সেই শিক্ষকখিনিক বঞ্চিত নকৰিব প্ৰাইমাৰীৰ পৰা কলেজ লৈকে গোটেইখিনি 2011ৰ যিটো বিল হেৰি কৰিছো
11ৰ যিটো বিল আছিল Please তাৰ লগত conclude. সংগতি ৰাখি কৰি সকলো স্কুল টিচাৰক তেখেতসকলক সকাহ দিয়ক এইখিনি অনুৰোধ ৰাখি আমাৰতো ক্লোজ বাই ক্লোজ এমেণ্ডমেণ্ট দিয়া আছে মই আশা কৰিম শিক্ষামন্ত্ৰী মহোদয় এই ক্লোজ বাই ক্লোজ যিখিনি আমি এমেণ্ডমেণ্ট দিছোঁ সেইখিনি কনচিডাৰ কৰি শিক্ষকখিনিৰ প্ৰতি সদয় মানে মনোভাৱ দেখায় এই অনুৰোধ ৰাখি মোৰ আলোচনা শেষ কৰিছোঁ ধন্যবাদ ঠিক আছে দীপায়ন মাননীয় অধ্যক্ষ মহোদয় আজি শিক্ষা বিভাগৰ এমেণ্ডমেণ্ট বিলৰ ওপৰত মোক কোৱাৰ সুযোগ দিয়াৰ কাৰণে প্ৰথমতে মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ আসাম ৰাজ্যে অনেক বেশি সংখ্যায় বেসরকারি সংখ্যালঘু বা আমাদের গ্রামীণ শিক্ষা প্রতিষ্ঠানগুলোর ফি নিয়ন্ত্রণের আওতায় আনার জন্য মাননীয় ডক্টর হিমন্ত বিশ্ব সরকার মহোদয়ের সরকারের আজকে সত্যিকার অর্থে প্রশংসা করতে হয় আমরা লক্ষ্য করেছি যে একটা সময় ছিল শিক্ষা বিভাগে কোনো স্বচ্ছতা না থাকার জন্য ছাত্রছাত্রীদের গার্জিয়ান বা আসাম রাজ্যের ছাত্রছাত্রীদের অনেক হয়রানির শিকার হতে হয়েছে এই বিভাগে টিচার্স নিযুক্তির ক্ষেত্রে টিচার্সদের ট্রান্সফারের ক্ষেত্রে কোনো স্বচ্ছতা না থাকার জন্য অনেক হয়রানির শিকার হতে হয়েছে আজকে মাননীয় মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মার নেতৃত্বাধীন সরকার বিভাগীয় মন্ত্রী মাননীয় ডক্টর রনোজ পেগু মহোদয়ের নেতৃত্বে এই বিভাগে আজকে একটা স্বচ্ছতার বাতাবরণ এসেছে গোটা আসাম রাজ্যে এই বিভাগের উপর তার আবার যে বিশ্বাস সেই বিশ্বাসকে ফিরিয়ে আনতে সক্ষম হয়েছে আমরা লক্ষ্য করেছি যে প্রাইভেট বিদ্যালয় কোথা থেকে আসাম রাজ্যে এত বড় সংখ্যা এসছে একটা দিন ছিল সরকারি বিদ্যালয় থেকে পড়াশোনা করে আজকের এই সদনে পবিত্র সদনে যারা আমরা এসেছি আমি ভাবি যে এখানে 99% সরকারি বিদ্যালয় থেকে আসা বিভিন্ন সরকারি বিদ্যালয় থেকে আজকে ডাক্তার ইঞ্জিনিয়ার সায়েন্টিস্ট সবাই বেরিয়েছেন কিন্তু দীর্ঘ বছর এই সরকারি বিদ্যালয়ে যে পরিকাঠামো বা তার যে স্বচ্ছতা না থাকার জন্য রাজ্যে আজকে প্রাইভেট বিদ্যালয়গুলো গড়ে উঠেছে আর এই প্রাইভেট বিদ্যালয়ের মাধ্যমে আমরা লক্ষ্য করেছি যে ছাত্রছাত্রীদের থেকে ফি যেটা নেওয়া হয় তার কোনো স্ট্রাকচার ছিল না আজকে আসামের মাননীয় মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা সরকারের এই পদক্ষেপে আমি মনে করি যে একটা আশার আলো দেখাবে এখানে বলা হয়েছে এই ফিজ যাতে একটা স্ট্রাকচারে আসে তার জন্য আগামী দিনে প্রত্যেক বেসরকারি বিদ্যালয়কে ফি রেগুলেটরি কমিটির থেকে তার মানে এটার থেকে অব্যাহতি পেতে হলে ফি রেগুলেটরি কমিটি যেটা রয়েছে এই কমিটির থেকে পারমিশন নিতে হবে আমরা দেখেছি যে গ্রামীণ বা পঞ্চায়েত এলাকার বিদ্যালয়গুলো এই বিদ্যালয়গুলোতে শহরের যে বিদ্যালয়গুলো আছে এই বিদ্যালয় অনুযায়ী আমরা এই বিলে লক্ষ্য করি যে 25% ছাড় যাতে দেওয়া হয় যাতে গ্রামীণ এলাকায় যারা গরিব শ্রেণীর ছাত্রছাত্রীরা থাকে তার জন্য যাতে সুবিধা হয় আমরা আজকের দিনে এটা বলছি যে উচ্চমানের শিক্ষাকে নিয়ে যাওয়ার জন্য আসাম সরকারের যে বলিষ্ঠ পদক্ষেপ এই পদক্ষেপে আমরা যদি দেখি তাহলে আমরা লক্ষ্য করব একটা দিন ছিল সরকারি বিদ্যালয়ের ইনফ্রাস্ট্রাকচার ডেভেলপমেন্ট ছিল না যার জন্য অনেক গার্লস স্টুডেন্ট যারা রয়েছেন এই স্টুডেন্টদের স্কুলের যে টয়লেটের ব্যবস্থা এই করুণ পরিস্থিতির জন্য অনেক ছাত্রীরা স্কুলে আসার আগে বাড়ির থেকে টয়লেট করে আসতেন কিন্তু স্কুলে আসার পর টয়লেটের করুণ পরিস্থিতির জন্য টয়লেট যেতে পারতেন না তার জন্য অনেক ছাত্রীর শরীর পর্যন্ত খারাপ হয়েছে আর আজকে মাননীয় মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা সরকার সেটা চিন্তা করেছেন সেটা উপলব্ধি করে আমরা দেখি যে এক একটা সরকারি বিদ্যালয়কে 7 কোটি টাকা 8 কোটি টাকা ব্যয় করে তার ইনফ্রাস্ট্রাকচার ডেভেলপমেন্টের আজকে সরকার উদ্যোগ নিয়েছে আমরা সেটা আজকে গর্বের সহিত বলতে পারি যে একটা দিন ছিল সরকারি বিদ্যালয়ের যারা প্রধানরা প্রিন্সিপাল হেডমাস্টার হেডমিস্ট্রেস কংগ্রেস সরকারের সময় 1 লক্ষ 2 লক্ষ 5 লক্ষ টাকা চেয়েছে তাদের অবসর পর্যন্ত হয়ে গেছে রিটায়ারমেন্ট হয়ে গেছে কিন্তু ইনফ্রাস্ট্রাকচার ডেভেলপমেন্টের জন্য সরকার থেকে তারা কোনো সাহায্য পাননি সেই জায়গা দাঁড়িয়ে আজকে 7 থেকে 8 কোটি টাকা খরচা করে আমাদের কনস্টিটিউয়েন্সি শিলচর কনস্টিটিউয়েন্সিতেও আজকে সরকার শ্যামাচরণ দেব বিদ্যাপীঠ স্কুল অধরচাঁদ হায়ার সেকেন্ডারি স্কুল পাবলিক হায়ার সেকেন্ডারি স্কুল এভাবে বিভিন্ন স্কুলকে আজকে 7 কোটি 8 কোটি টাকা খরচা করে তার ইনফ্রাস্ট্রাকচার ডেভেলপমেন্ট করছে আর এটাতে আমি বিশ্বাস রাখি যে প্রাইভেট বিদ্যালয়ের সাথে কম্পিটিশন করতে সেটা সক্ষম হবে আর আগামী দিনে আজকে যেভাবে অভিভাবকরা
সরকারি বিদ্যালয় থেকে মুখ ফিরিয়ে নিয়েছেন, একটা দিন আসবে আবারও সরকারি বিদ্যালয়ের মুখোমুখি মানুষ হবেন, সেটা আজকের দিনে ডক্টর হিমন্ত বিশ্ব শর্মা গভর্নমেন্টের জন্য হবেন, সেটা আমি বিশ্বাস রাখি। আমরা দেখেছি যে এই ট্রান্সফার বা পোস্টিংয়ের ক্ষেত্রে কিভাবে দুর্নীতি হয়েছে, কিন্তু আজকে সরকারের যে পদক্ষেপ, এটা বলিষ্ঠ পদক্ষেপের জন্য আমি আন্তরিকভাবে ধন্যবাদ জ্ঞাপন করছি সরকারকে। আমরা মাননীয় মুখ্যমন্ত্রীকে আন্তরিকভাবে ধন্যবাদ জ্ঞাপন করতে চাই যে এবার স্বচ্ছতা বজায় রাখার জন্য 10 বছরের পরিষেবা, 10 বছর যারা চাকরি করেছেন পুরুষরা, তাদেরকে ট্রান্সফার, বা যারা মহিলারা রয়েছেন মহিলা টিচারদের জন্য সেখানে সময়সীমা 5 বছর করে রাখা হয়েছে, আবেদন করতে পারবেন যারা 10 বছর হয়েছে, ছেলেদের ক্ষেত্রে, মেয়েদের ক্ষেত্রে সেটা 7 বছর, 5 বছর। আর এটা আমি মনে করি একটা ট্রান্সপারেন্ট একটা ওয়ে আজকে সরকার বলে দিয়েছে। তো এইভাবে করে সরকার যেভাবে প্রতিটি ক্ষেত্রে আজকে উদ্যোগ নিয়েছে, যার জন্য শিক্ষাক্ষেত্রের এই উদ্যোগে আগামী দিনে আসাম রাজ্যের সরকার মাননীয় মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মাকে সদা সর্বদা মনে রাখবে। মাননীয় মুখ্যমন্ত্রী 5 বছরের মাথায় এই এডুকেশনকে এগিয়ে নিয়ে যাওয়ার জন্য তার প্রচেষ্টা, সেই প্রচেষ্টা তার জন্যই করা হয়েছে, যাতে আসাম রাজ্যের ছাত্রছাত্রীরা পড়াশোনা করে উচ্চশিক্ষায় শিক্ষিত হয়ে এই রাজ্যকে, মাননীয় মুখ্যমন্ত্রীর যে স্বপ্ন আসাম রাজ্য যাতে ভারতবর্ষের 5টা উন্নত রাজ্যের ভেতরে নিয়ে যেতে পারে, তার জন্য এই ব্যবস্থা। ছাত্রীদেরকে উৎসাহ প্রদান করার জন্য তিনি যেভাবে বিভিন্ন পদক্ষেপ নিয়েছেন, সেটা সত্যিকার অর্থে প্রশংসনীয় ব্যাপার। আমরা লক্ষ্য করেছি যে এই যে নিযুত ময়না আঁচনির মাধ্যমে যেভাবে ছাত্রীদেরকে উৎসাহিত করেছেন, যার জন্য এখন ড্রপ আউটের হার দিন দিন কমে যাচ্ছে। আর আমরা লক্ষ্য করি যে ছাত্রীদেরকে সুরক্ষা প্রদানের জন্য একটাই শুধু রাস্তা, তার শিক্ষা ব্যবস্থা। ছাত্রীরা যদি শিক্ষিত হয় তাহলেই সে জীবনকে সুরক্ষিত রাখতে পারবে। তাই এই কথাগুলো বলে আবারও মাননীয় মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা সরকারকে আন্তরিক ধন্যবাদ জ্ঞাপন করে আমি আমার বক্তব্য শেষ করছি। ধন্যবাদ। ধন্যবাদ অধ্যক্ষ ডাঙৰীয়া। প্ৰথম কথা হৈছে যে মই মাননীয় মন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ আপোনাৰ জৰিয়তে, যে অসমৰ হাজাৰ হাজাৰ বেচৰকাৰী শিক্ষানুষ্ঠানত, বেচৰকাৰী বুলি নকওঁ, ভেঞ্চাৰ শিক্ষানুষ্ঠানত কৰ্মৰত শিক্ষক অনাশিক্ষকসকলৰ দীৰ্ঘদিনীয়া এটা প্ৰত্যাশাৰ অৱসান ঘটাব বুলি আশা কৰি থকা মানুহৰ কাৰণে কেইবাটাও বিল আনিছে। আমাৰ তাত ইনফৰমেশ্যন এনেকৈ আছিল, যিমানবিলাক এই শিক্ষক শিক্ষয়িত্ৰী আছে বা অনাশিক্ষক আছে, তেওঁলোকৰ সংগঠনো আছে, যিসকলক আমি নিজেও তেওঁলোকৰ বিভিন্ন আন্দোলনস্থলীত আমাৰ বিধায়িনী দলে সাক্ষাৎ কৰিছিলোঁ। আৰু তেওঁলোকৰ পৰা গম পাইছিলোঁ তেওঁলোকেও শাসকীয় পক্ষৰ বিভিন্ন বিধায়ক, বিভিন্ন মন্ত্ৰীৰ লগতে শিক্ষামন্ত্ৰীকো সাক্ষাৎ কৰা বুলি আমি গম পাইছিলোঁ। সকলোৰ পৰা এইসকল ব্যক্তিয়ে সহানুভূতিও পাইছিল, মৌখিকভাৱে সমৰ্থনো পাইছিল। কিন্তু আজি যিকেইটা বিল ইয়াত দাখিল কৰা হৈছে, বিলকেইটাত অধ্যয়ন কৰি যিখিনি পাইছোঁ যে এই বিলখিনি ইতিমধ্যে বহুতৰ হাতে হাতে গুচি গৈছে। আমি হয়তো বহুতেই শাসক পক্ষই হওক বিৰোধী পক্ষই হওক আমি টেলিফোন পাই আছোঁ, মেছেজ পাই আছোঁ, সন্তুষ্ট কোনেও হোৱা নাই। এইকাৰণে সন্দেহ হয় বিভাগে যেতিয়া এই এমেণ্ডমেণ্ট সংশোধনী বিল সদনত দাখিল কৰিছে, এই বিলে চুই যোৱা ষ্টেক হোল্ডাৰ যিসকল আছিল সেইসকলৰ লগত সঁচা অৰ্থত মত বিনিময় কৰিছিল নে নাই। কাৰণ সঁচা অৰ্থত মত বিনিময় কৰা হ'লে তেওঁলোকে ইমান দিনৰ পৰা যিবিলাক সমস্যা ভোগ কৰি আহিছে, মইতো দেখা নাই এই সংশোধনীয়ে কিবা তেওঁলোকক সকাহ দিব পাৰিব। তেওঁলোকে সকাহ দেখা নাই। আমি যি আইনৰ দ্বাৰা প্ৰভিন্সিয়েলাইজেশ্যন হওক বা অন্য যি আমি বিভাগ চলাই আছোঁ, সামান্য সংশোধনী, যি সংশোধনীৰ দ্বাৰা এই সমস্যাৰ সমাধান মুঠেও নহয় বুলি মই অনুভৱ কৰোঁ। ইয়াৰ আমাৰ হাতত এই গোটেইখিনি হৈছে বিভিন্ন সংগঠনৰ মেমৰেণ্ডাম। আমি যেতিয়া তেওঁলোকে সাক্ষাৎ কৰিছিলোঁ, মই মাননীয় অধ্যক্ষ মহোদয়ৰ তাত কৰিব খুজিম যে একচুৱেলি তেওঁলোকে বিচৰা কথাবিলাক, তেওঁলোকে বিচৰা কথাবিলাকৰ কিমানখিনি অংশ
চৰকাৰে পূৰণ কৰিব পাৰিছে। ইয়াত থকা কাৰণ আমি আইন কাৰ কাৰণে কৰোঁ? চৰকাৰে আইন প্ৰণয়ন কৰে শিক্ষা বিভাগৰ লগতে শিক্ষা প্ৰদান কৰি থকা ব্যক্তিসকলক লৈ পেলাই। ইমানদিন ভেঞ্চাৰ স্কুলত শিক্ষাদান কৰি থকা ব্যক্তিসকলৰ সেৱাক আমি নস্যাৎ কৰিব নোৱাৰোঁ। 1974 যিটো প্ৰভিন্সিয়েলাইজেশ্যন এক্ট আছিল, তাৰ পিছত 2011 চনৰ আগ পৰ্যন্ত অসম বিধানসভাই কোনো আইন প্ৰভিন্সিয়েলাইজেশ্যন জাতীয় কোনো আইন প্ৰণয়ন কৰা নাই। চৰকাৰে বিভিন্ন অৰ্ডাৰৰ জৰিয়তে স্কুল কলেজসমূহ প্ৰতিষ্ঠা কৰিছিল। বিষয়া আৰু ব্যক্তি সমাজ সকলৰ এটা ধাৰণা আছিল, যিটো কনভেনশ্যন, অফিচিয়েল কনভেনশ্যন যিটো আছিল, নীতি আছিল, সেই নীতিমতে স্থাপন কৰিছিল, প্ৰভিন্সিয়েলাইজেশ্যন হৈ গৈছিল। 2011 চনত প্ৰথম যেতিয়া প্ৰভিন্সিয়েলাইজেশ্যন আইন অনা হয়, তেতিয়াহে কিছুমান চৰ্ত আৰোপ কৰা হয়। মানুহৰ বিষয়া আৰু ব্যক্তিসকলে গম পোৱা হ'ল যে এটা স্কুল বা কলেজ স্থাপন কৰিবলৈ হ'লে এনেকুৱা ক্ৰাইটেৰিয়াৰ প্ৰয়োজন, আমি এইবিলাক ফুলফিল কৰিব লাগিব। তেতিয়া কিন্তু ডাইচ কোডৰ কথা নাছিল। যদিও ডাইচ কোডৰ লঞ্চ হৈছিল নেশ্যনেল লেভেলত 94-95ত ডাইচ কোড লঞ্চ হ'ল, যদিও কিন্তু 11ত এই ডাইচ কোডৰ কথাটো পাহৰি থকা হ'ল। 12 চনৰ আইনত প্ৰথম ডাইচ কোড জেনেৰেট কৰা হয় অসমত, যি আইন মহামান্য হাইকোৰ্টে আল্ট্ৰা ভায়াৰ্ছ নিচিনা কথা কিন্তু কৈ পেলাইছে। অবজাৰভেশ্যনত হাইকোৰ্টৰ যিটো অবজাৰভেশ্যন আছে, এই অবজাৰভেশ্যনত 2011 যিটো প্ৰভিন্সিয়েলাইজেশ্যন এক্ট আল্ট্ৰা ভায়াৰ্ছৰ লেখীয়া বুলি অবজাৰভেশ্যন, অৰ্থাৎ যি আইনৰ ওপৰত আমি ভিত্তি কৰি এই সমস্যাৰ সমাধান কৰিব বিচাৰিছোঁ, সেই আইন সম্বন্ধে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে আল্ট্ৰা ভায়াৰ্ছৰ নিচিনা শব্দ প্ৰয়োগ কৰিছে। যাৰ কাৰণে চৰকাৰেও এছিয়ৰ কৰিছিল, চৰকাৰক নিৰ্দেশনাও দিছিল খুব কম দিনৰ ভিতৰত আইন আনাৰ কাৰণে। যাৰ ফলশ্ৰুতিত 17ত প্ৰভিন্সিয়েলাইজেশ্যন এক্ট আহে, যাৰ সৈতে এমেণ্ডমেণ্ট 18তো আহি যায়। আৰু সেই 17 প্ৰিন্সিপাল এক্টৰ এমেণ্ডমেণ্ট কৰি যিখিনি কথা ইয়াত অৱতাৰণা কৰা হৈছে, বেছিক পাৰ্থক্য একো নাই ইয়াত। ছাৰ, আমি যেটা আসাম এডুকেশন প্রভিন্সিয়েলাইজেশন অফ সার্ভিসেস অফ টিচার্স এন্ড রিঅর্গানাইজেশন অফ এডুকেশন ইনস্টিটিউশন, ইয়াত আমি দেখাত 17টা এমেণ্ডমেণ্ট দিছিল, যদিও ইয়াত মূল এমেণ্ডমেণ্ট কোনবিলাক? মূল এমেণ্ডমেণ্ট হৈছে যিটো বেছ ইয়াৰ আপোনালোকে আমি ইয়াত দিব খুজিছোঁ 1/1/2006। 1/1/2006 ধাৰণাত আমি কেনেকৈ আমি উৎপত্তি কৰিলোঁ? 2011 চনত তো অসমৰ মানুহে বিষয়াবিলাকে নাজানে যে 1/1/2006 পিছত কোন স্কুল প্ৰতিষ্ঠা কৰা নাযাব। প্ৰথম ধাৰণাৰ সৃষ্টি কৰা হ'ল 2011 চনত, যে এটা স্কুল কলেজ ইমান তাৰিখৰ পিছত প্ৰতিষ্ঠা কৰা নাযাব। 11 চনত প্ৰথম ধাৰণা সৃষ্টি কৰি আমি ব্যাকডেটত কেনেকৈ লৈ যাব পাৰোঁ? প্লিজ, 6 পৰা 11 লৈকে বহুত স্কুল কলেজ স্থাপিত হ'ল। যাৰ কাৰণে আমাৰ ফালৰ পৰা কনক্লুড কৰিব। আপোনালোকৰ বহুত স্পিকাৰ্ছ আছে, বহুত স্পিকাৰ্ছ আছে আপোনালোকৰ, বাকী কাটি দিম পিছত। চবে ক'লে ক'ত সময় মিলাব? এইকাৰণে যে 1/1/2006 যিটো ধাৰণা, মই ভাবোঁ যে এইটো একেবাৰে অবাস্তৱ ধাৰণা। 2011 চনটো হৈছে মূল ধাৰণা, যেতিয়া নেকি প্ৰথম যদিও বাতিল কৰা হৈছিল, হাইকোৰ্টে বাতিল কৰিছিল, কিন্তু 5/9/2011 চনত যিটো ধাৰণা দিয়া হৈছিল বিধানসভাৰ জৰিয়তে অসমৰ ৰাইজৰ আমাৰ বিষয়াসকলক, সেইটো ভিত্তি বছৰ হ'ব লাগে যে 5/9/2011 চনলৈকে যিমান স্কুল কলেজ প্ৰতিষ্ঠা হৈছে চৰকাৰী নিয়ম অনুযায়ী সকলোকে প্ৰভিন্সিয়েলাইজ কৰা হ'ল। আৰু ডাইচ কোডৰ ক্ষেত্ৰত আমি এমেণ্ডমেণ্ট এইকাৰণেই বিচাৰিছোঁ, হয়তো 12 চনৰ এক্টত 9-10 কোৱা হৈছিল, যদিও এমেণ্ডমেণ্টত 12-13 কৈ আছে, কিন্তু এইটো 17 চনৰ আইনতহে ডাইচ কোড মেণ্ডেটৰী হ'ল। 12 চনত জেনেৰেট হ'ল ঠিকেই, কিন্তু ডাইচ কোড মেণ্ডেটৰী কৰা হ'ল আপোনাৰ 17 চনৰ এক্টত। 17 চনত মেণ্ডেটৰী কৰি উঠি আপুনি বেকডেটত কেনেকৈ লৈ যায়? অমুক চনৰ পৰা মেণ্ডেটৰী 11 বা 12 চনত মেণ্ডেটৰী কৰিব খোজাটো মই ভাবোঁ যে মুঠেই যুক্তিসংগত নহয়। গতিকে 17-18 চনৰ পৰা এই ডাইচ কোড বা ইউডাইচ প্লাছ
এইটো প্লাছ এইটো মেণ্ডেটৰী হওক আৰু এই সংশোধনীখিনি আনিছোঁ বাকী ৰিজাল্টৰ ক্ষেত্ৰত এনৰলমেণ্টৰ ক্ষেত্ৰত ডিপাৰ্টমেণ্ট ৱাইজ পাৰ্মিশ্যন ৰিকগনিশ্যন এফিলিয়েশ্যন এই কথাবিলাক আমাৰ অন্যান্য বন্ধুসকলে কৈ গৈছে গতিকে এই ক্ষেত্ৰত মোৰ হাউচত আবেদন আপোনাৰ জৰিয়তে শিক্ষামন্ত্ৰীৰ আবেদন খুব লৰাত হবৰাকৈ আজি এই বিল অনুমোদন নকৰি পাছ নকৰি ইয়াৰ কাৰণে বিভাগে যিবিলাক ষ্টেক হোল্ডাৰ আছে তেওঁলোকৰ লগত পুনৰাই থৰ ডিছকাশ্যন হওক কাৰণ মুখ্যমন্ত্ৰী কেবিনেট সাব কমিটি বনাই দিছিল আপোনালোকে বিভিন্ন ডিছকাছ কৰিছে কিন্তু সেই ডিছকাশ্যন বা ষ্টেক হোল্ডাৰৰ যিটো আবেদন আমি কিন্তু ইয়াত প্ৰতিফলন দেখা নাই যাৰ কাৰণে পুনৰবাৰ যিমানবিলাক ষ্টেক হোল্ডাৰ আছে সেইসকলৰ লগত চৰকাৰী পক্ষৰ আলোচনা বিতং আলোচনা হৈ তেওঁলোকৰ যিবিলাক পৰামৰ্শ আছে তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰিব পৰাকৈ এই আইনখন সংশোধন বিবেচনা কৰা হওক ঠিক আছে থ্যাংক ইউ লগত আৰু কেইটামান বিল আছে লগত কৈ দিছোঁ স্যাৰ আপোনাৰ নন টিচিং ষ্টাফৰ ক্ষেত্ৰত একেই নন টিচিঙৰ ষ্টাফৰ ক্ষেত্ৰত একেই ৰিফ্লেকশ্যন ঘটা নাই তেওঁলোকে ফিক্সড পেত ৰাখিব খোজা হৈছে তেওঁলোকক ৰিকুইজিট কোৱালিফিকেশ্যন একুৱাৰ কৰাৰ কাৰণে এইটো এক্টত যেনেকৈ 7 বছৰ টাইম দিয়া হৈছে যে প্ৰভিঞ্চিয়েলাইজেশ্যনৰ সময়ত যদি কোনোবা ষ্টাফ ইনষ্টিটিউশ্যন প্ৰভিঞ্চিয়েলাইজেশ্যনৰ সময়ত যদি কোনোবা নন টিচিং ষ্টাফ কোৱালিফিকেশ্যনৰ অভাৱত তেওঁক ছাৰ্ভিচ প্ৰভিঞ্চিয়েলাইজ কৰিব পৰা নাযায় তেওঁক এটা নিৰ্দিষ্ট সময়ত এলাউ কৰা যাওক ইয়াত যেনেকৈ 7 বছৰ কৰা হৈছে এইটো এক্টত টিচাৰৰ এক্টত যেনেকৈ 7 বছৰ ৰিকুইজিট কোৱালিফিকেশ্যন আহৰণ কৰাৰ কাৰণে 7 বছৰ কৰা হৈছে নন টিচিঙৰ ক্ষেত্ৰত সেই একে 7 বছৰ এলাউ কৰা হওক 7 বছৰৰ পিছত তেওঁলোকে ৰিকুইজিট কোৱালিফিকেশ্যন ফ্ৰম ৰিকগনাইজড ইনষ্টিটিউশ্যন আনাৰ পিছত তেওঁৰ চাকৰিটো ৰেগুলাইজ হওক জেনেৰেল যিটো চেলাৰী সেইটো পাওক আৰু যিটো ফিক্সড পে পিৰিয়ডত তেওঁলোকৰ যিটো আপোনালোকে যিটো ৰিমুনাৰেশ্যন ফিক্স কৰিছে তাত আমি মাত মাতা নাই কিন্তু এনুৱেল ইনক্ৰিমেণ্ট যিটো কৈছে মাত্ৰ 6% জেনেৰেলি তো 10% ইনক্ৰিমেণ্ট এনুৱেল ইনক্ৰিমেণ্ট প্ৰত্যেকজন এমপ্লয়ী পায় এওঁলোকৰ ক্ষেত্ৰত এইটোতো ঠিক নহয় সুপ্ৰিম কোৰ্টৰ এটা ভাৰ্ডিক্ট আছে ইকুৱেল চেলাৰী ফৰ ইকুইভেলেণ্ট জব দিছ ইজ ভাৰ্ডিক্ট অফ দ্য অনাৰেবল সুপ্ৰিম কোৰ্ট এই ক্ষেত্ৰত আমি চৰকাৰীভাৱে কেনেকৈ বৈষম্য কৰিব পাৰোঁ সমকামৰ বাবে কিছুমানে এটা বেলেগ চেলাৰী পাব আৰু কিছুমানে বেলেগ আমি চেলাৰী দিম চৰকাৰীভাৱে আমি চৰকাৰী মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক যেন অমান্য কৰা নাই ট্ৰান্সফাৰৰ পোষ্টিঙৰ ক্ষেত্ৰত এটা আচৰিত কথা পাইছোঁ আপোনালোকে পুৰুষৰ কাৰণে 7 বছৰ মহিলাৰ কাৰণে 5 বছৰ এইটো অৱশ্যে আমি এমেণ্ডমেণ্ট বিচাৰিছোঁ যে মহিলাৰ কাৰণে 3 বছৰ পুৰুষৰ কাৰণে 5 বছৰ কিন্তু মূল কথাটো আহিছে যে আপোনালোকে কিছুমান পাৰ্টিকুলাৰ জিলাৰ নাম উল্লেখ কৰি কৈছে সেইবিলাক জিলাৰ পৰা কাম কৰা মানুহে ট্ৰান্সফাৰ পাব আইন এখনত যদি এনেকুৱা কথা উল্লেখ থাকে অমুক জিলাত ৰিমোট এৰিয়াত কাম কৰা মানুহবিলাকে মহিলা হলে 5 বছৰ পুৰুষ হলে 7 বছৰ কাম কৰিলে তেওঁলোকে ট্ৰান্সফাৰ লৈ যাব পাৰিব যিটো অপশ্যন আইনগতভাৱে দিয়া হৈ আছে এইটো সম্পূৰ্ণৰূপে বিৰোধিতা কৰি এই কথাটো ডিলেট কৰিব বিচাৰিছে যে এই বাক্যখিনি ডিলেট হ'ব লাগে ট্ৰান্সফাৰৰ অপশ্যন নামনিৰ পৰা কোনোবা এজন আপাৰ আছামত চাকৰি কৰিব পাৰে তেওঁৰ সেই যিটো নিৰ্দিষ্ট এটা পিৰিয়ড চাকৰি কৰাৰ পিছত তেওঁকে অধিকাৰ দিয়া যাওক কেৱল মাত্ৰ নামনিৰ বাংলাদেশ বৰ্ডাৰৰ সংলগ্ন জিলাসমূহত কাম কৰা চাকৰিয়ালৰ ক্ষেত্ৰত যিটো ট্ৰান্সফাৰৰ অপৰচুনিটি প্ৰভাইড কৰিব খোজা হৈছে আইনগতভাৱে এইটো সম্পূৰ্ণৰূপে বিৰোধিতা কৰিছোঁ আৰু ইয়াৰ এমেণ্ডমেণ্ট বিচাৰিছোঁ ডিলেশ্যন বিচাৰিছোঁ যে সেই সেন্টেন্সটো ডিলেট কৰা হোক নন গভৰ্ণমেণ্ট এডুকেশ্যনেল ইনষ্টিটিউশ্যনৰ ক্ষেত্ৰত সৰি মই এটা কথা মোৰ ৰৈ গৈছে মূল এক্ট যিটো প্ৰভিঞ্চিয়েলাইজেশ্যন এক্ট ডেফিনেশ্যন অফ ভেঞ্চাৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যন চৰকাৰীভাৱে অসমত প্ৰি চিনিয়ৰ মাদ্ৰাছা এৰাবিক কলেজ প্ৰতিষ্ঠা কৰা হৈছিল পৰৱৰ্তী সময়ত সেইবিলাক আইনো প্ৰণয়ন কৰা হৈছিল আইন প্ৰণয়নৰ দ্বাৰা মাদ্ৰাসাসমূহক স্কুললৈ কনভাৰ্ট কৰা হৈছিল তাৰে কিছুমান প্ৰভিঞ্চিয়েলাইজড হ'ল কিছুমান প্ৰভিঞ্চিয়েলাইজড নহ'ল এই ঠিক ভেঞ্চাৰ স্কুলৰ নিচিনা কিন্তু তেওঁলোককো এই স্কুলৰ ভেঞ্চাৰ স্কুলৰ ডেফিনেশ্যনত অন্তৰ্ভুক্ত কৰাৰ এমেণ্ডমেণ্ট আছে অৰ্থাৎ সেইবিলাকে ভেঞ্চাৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যন তেওঁলোকে অন্যান্য ভেঞ্চাৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যন
যি ক্ৰাইটেৰিয়া ঠিক আছে। প্ৰভিন্সিয়েলাইজেশ্যন হ'ব কনভাৰ্টেড প্ৰি সিনিয়ৰ মাদ্ৰাছা সিনিয়ৰ মাদ্ৰাছা এৰাবিক কলেজসমূহ এক মিনিটত শেষ কৰিব সেইখিনি প্ৰভিন্সিয়েলাইজেশ্যনৰ সুবিধা পাব লাগে আৰু নন গভৰ্ণমেণ্ট এডুকেশ্যনেল ইনষ্টিটিউশ্যনৰ ক্ষেত্ৰত দেখা পাইছোঁ যে চৰকাৰৰ এটা নীতি আমি লক্ষ্য কৰিলোঁ যে সঁচাই তেওঁলোকে কৰ্পৰেট গোষ্ঠীক সদায় প্ৰিফাৰ কৰে কৰ্পৰেট গোষ্ঠীক সাংঘাতিক ধৰণে প্ৰিফাৰ কৰা যিটো নীতি এই এমেণ্ডমেণ্ট বিলত প্ৰকাশ পাইছে কেনেকৈ ৰুৰেল অঞ্চলত প্ৰতিষ্ঠিত বেচৰকাৰী স্কুলৰ ক্ষেত্ৰত 25% ফিজ ৰিলেক্সেশ্যনৰ ব্যৱস্থা কৰিছে যিটো নেকি আমি দাবী কৰিছোঁ 50% ৰিলেক্সেশ্যন দিয়া হওক চহৰ অঞ্চলত প্ৰতিষ্ঠিত ধনী ধনী কৰ্পৰেট গোষ্ঠীয়ে স্থাপন কৰা প্ৰাইভেট এডুকেশ্যন ইনষ্টিটিউশ্যনৰ ক্ষেত্ৰত কোনো ৰিলেক্সেশ্যনৰ ব্যৱস্থা আপোনাৰ এই সংশোধনী আইনখনত নাই কাৰণ চহৰ অঞ্চলত ডাঙৰ ডাঙৰ কৰ্পৰেটবিলাকে প্ৰাইভেট এডুকেশ্যনেল ইনষ্টিটিউশ্যন কৰিছে আৰু গাঁও অঞ্চলত গাঁৱৰ প্ৰতি দায়িত্বশীল শিক্ষক গাঁৱৰ শিক্ষক অৱস্থাৰ উন্নতিৰ কাৰণে তেওঁলোকে এইবিলাক প্ৰতিষ্ঠাৰ দ্বাৰা তেওঁলোকে ব্যৱসায় কৰা নাই তেওঁলোকে তেওঁলোকৰ অঞ্চলৰ প্ৰতি তেওঁলোকৰ সমাজৰ প্ৰতি তেওঁলোকৰ জনগোষ্ঠীৰ প্ৰতি থকা দায়বদ্ধতাৰ কাৰণে তেওঁলোকে ভেঞ্চাৰ প্ৰাইভেট কৰি এইবিলাক স্থাপন কৰিছে গতিকে ইয়াৰ যে চহৰ অঞ্চলত স্থাপিত চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত ফিজ ৰিলেক্সেশ্যন আপ টু 25% দাবী কৰি পুনৰবাৰ আজি খৰখেদাকৈ এই বিলসমূহ পাছ নকৰি প্ৰয়োজনত একদিনৰ বাবে স্পেচিয়েল সেশন ফৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট আহ্বান কৰা হোক তাৰ আগতে শিক্ষা বিভাগে যিমানবিলাক ষ্টেক হোল্ডাৰ আছে তেওঁলোকৰ লগত থৰ ডিছকাশ্যন কৰি তেওঁলোকৰ মৰ্মবেদনাখিনি জানক আৰু আমি আমাৰ বিধায়ী দলৰ সংগ্ৰহ কৰা যিমানখিনি তেওঁলোকৰ মেমৰেণ্ডাম এই গতিকে মাননীয় অধ্যক্ষ মহোদয়ৰ জৰিয়তে চৰকাৰলৈ প্ৰেৰণ কৰিব ঠিক আছে থ্যাংক ইউ মানগাঁও শ্ৰী লৰেন্স ইছলাৰী মানগাঁও বুংচিগিৰি আমাৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই যি বিল আনিলে চৰকাৰৰ হৈ পেলাই মই প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ বহু বছৰৰ পৰা বহু শিক্ষক বহু ছাত্ৰ ছাত্ৰী বহুতো ৰাইজে আশা কৰি আছিল যে আমাৰ স্কুলবিলাক কেতিয়া প্ৰভিন্সিয়েলাইজ হ'ব ভাৰতত এখন আইন আছে আমি সকলোৱে জানো ৰাইট টু এডুকেশ্যন এক্ট শিক্ষা সকলোৰে কাৰণে সকলোৱে শিক্ষা পাব লাগে এইটো এটা অধিকাৰ তথাপিওতো বহু অঞ্চলত ভেঞ্চাৰ স্কুলত পঢ়িব লগা হোৱাৰ কাৰণে বহু ছাত্ৰ ছাত্ৰীয়ে সময়মতে পাঠ্যপুথি যোগান পোৱা নাছিল তেওঁলোকে মিড ডে মিলৰ পৰাও বহু সময়ত বঞ্চিত হ'ব লগা হৈছিলে তেনেকুৱা ৰাইট টু এডুকেশ্যন এক্ট থকাৰ পিছতো বহু ছাত্ৰ ছাত্ৰীসকল এই অধিকাৰৰ পৰা বঞ্চিত হ'ব লগা হৈছিলে এজন ফিলচফাৰে কৈছে এডুকেশ্যন ইজ দ্য মুভমেণ্ট ফ্ৰম ডাৰ্কনেছ টু লাইট তো সেইকাৰণে শিক্ষা আমাক লাগিবই শিক্ষা সকলোৱে পাব লাগিব এই অন্ধকাৰৰ পৰা যাতে তেওঁলোকে পোহৰৰ ফালে যাব পাৰে তাৰ কাৰণে যি অধিকাৰ দিয়া হৈছে সেই অধিকাৰটো সকলোৱে পাব লাগিব বহু সময়ত আমি যেতিয়া বিটিআৰ অঞ্চলৰ ভেঞ্চাৰ স্কুলৰ কথা লৈ পেলাই চৰকাৰৰ লগত আমি আলোচনা কৰিছিলোঁ ভাৰত চৰকাৰৰ লগত আলোচনা কৰিছিলোঁ অসমৰ বাহিৰত ভেঞ্চাৰ স্কুল নায়েই তেওঁলোকে ভেঞ্চাৰ স্কুল বুলি বুজি নাপায় অসমতহে আছে ভেঞ্চাৰ স্কুল বেলেগ ৰাজ্যততো গভৰ্ণমেণ্ট স্কুল আৰু প্ৰাইভেট স্কুল আমাৰ ইয়াত ভেঞ্চাৰ স্কুল আছে তেওঁলোকে বুজি নাপায় তো সেইকাৰণে আমি 2020 চনত যেতিয়া বিটিআৰ চুক্তি কৰিছিলোঁ সেই সময়ত দীৰ্ঘদিন ধৰি বিশেষকৈ বিটিআৰ অঞ্চলত থকা বড়ো অসমীয়া বেংগলী হিন্দীও দুখনমান আছে এই স্কুলবিলাকৰ আমি কথা কৈছিলোঁ অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন জিলাত যে বড়ো মাধ্যম আছে এই মাধ্যমবিলাকৰ কথা আমি কৈছিলোঁ যে উইদাউট এনি কণ্ডিশ্যন আমাৰ যিবিলাক স্কুল আছে পিছপৰা অঞ্চল 6 শিডিউল যি কাৰণ দিয়া হৈছে এই অঞ্চলৰ স্কুল কলেজবিলাক প্ৰভিন্সিয়েলাইজ কৰিব লাগে বুলি আমি দাবী জনাই আহিছিলোঁ অসমৰ বিভিন্ন প্ৰান্তৰ বড়ো মাধ্যমৰ কথা আমি কৈ আহিছিলোঁ যোৱাকালি মোৰ কুৱেশ্যন আৱাৰত মোৰ প্ৰশ্নৰ উত্তৰত আমাৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে কিছুমান কথা কৈছে 6 শিডিউলে নিজে আইন বনাব পাৰিব 6 শিডিউলে নিজে স্কুল ল'ব পাৰিব কিন্তু ইয়াত কাৰিকৰী কিছু অসুবিধা আছে আৰু যিটো হৈ আছে তো সেইকাৰণে
কথাটো এটা স্পষ্ট হ'ব লাগে যদি সঁচাকৈ 6 শিডিউলৰ যদি ক্ষমতা আছে ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টৰ ওপৰত সঁচাকৈ কাম কৰা এই কথাটো স্পষ্ট হ'ব লাগে কাৰণ যেতিয়া ইফালে দিছপুৰত আহে প্ৰভিন্সিয়েলাইজৰ ক্ষেত্ৰত নিযুক্তিৰ ক্ষেত্ৰত তেতিয়া তেওঁলোকে কোৱা হয় যে ষ্টেটৰ যিটো এক আছে সেই একমতে আপোনালোকেও কৰিব লাগিব এইবিলাক হৈ আছে গতিকে আমি দাবী কৰোঁ যে এই যে আহুৱা যি আছে সেই আহুৱাটো দূৰ কৰিব লাগিব সঁচা অৰ্থত যদি 6 শিডিউলক ক্ষমতা দিয়া হৈছে তেতিয়াহ'লে 6 শিডিউলে নিজে আইন তৈয়াৰ কৰি পেলাই তেওঁলোকে স্কুল কলেজ প্ৰভিন্সিয়েলাইজ কৰিব পাৰিব লাগিব আৰু এই যে কাউন্সিলে যি 6 শিডিউলে যিটো স্কুল কলেজ প্ৰভিন্সিয়েলাইজ কৰি ল'ব সেইটো যাতে অসম চৰকাৰে মানি লয় এই কথাটো স্পষ্ট হ'ব লাগিব সেইকাৰণে ইয়াত আমি কিছু সংশোধন আমি বিচাৰিছিলোঁ হয় ভাল হৈছে এই আইনটো অনাৰ বাবে মই মন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ এতিয়ালৈকে আমাৰ অসমৰ নিচিনা ৰাজ্যত ভেঞ্চাৰ স্কুল থকাটো ভাল নহয় আমাৰ সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে অসমখন আমি ভাৰতৰ ৰাজ্যৰ 5খন আগশাৰীৰ ভিতৰত এখন কৰিবলৈ আমি চেষ্টা কৰি আছোঁ যদি সঁচা হয় আমাৰ মুখ্যমন্ত্ৰীৰ যিটো সপোন এই কাৰণে আমাৰ ইয়াত আৰু এনইপি নেশ্যনেল এডুকেশ্যন পলিচি অহাৰ আগে আগে যাতে এইবিলাক সমস্যা আৰু নাথাকে আমাৰ কেজি টু পিজি ক শ্ৰেণীৰ পৰা আমাৰ বিশ্ববিদ্যালয়লৈকে যিবিলাক সমস্যা আছে স্কুল কলেজ ইউনিভাৰ্চিটিত এইবিলাক যাতে সম্পূৰ্ণৰূপে যাতে সমাধান হয় তাৰ কাৰণে আমি বিচাৰিছোঁ মাননীয় অধ্যক্ষ মহোদয় আমি সকলোৱে আশা কৰোঁ যে এই কথাবিলাক ভালদৰে যাতে বুজি পায় চৰকাৰে ট্ৰাইবেল অঞ্চল পিছপৰা অঞ্চল যাৰ কাৰণে 3টা চুক্তি হৈ গ'ল 1993 চনত বিএসি চুক্তি 2003 চনত বিটিসি চুক্তি 2020 চনত বিটিআৰ চুক্তি কিয় বাৰে বাৰে চুক্তি হৈ আছে সমস্যা নিশ্চয় আছে সমস্যা থকাৰ কাৰণে এটা অঞ্চলত এটা জনগোষ্ঠীৰ লগত নহয় এটা অঞ্চলৰ কাৰণে বাৰে বাৰে 3বাৰকে চুক্তি হৈ আছে এই সমস্যাবিলাক এতিয়ালৈকে সমাধান হোৱা নাই এই কাৰণে এই সমস্যাবিলাক যাতে বাস্তৱত অসম চৰকাৰে যাতে বুজি পায় সৰু সৰু দাবী আছিলে সৰু দাবী প্ৰথমৰ পৰা যদি চোৱা যায় আমাৰ অঞ্চলবিলাকত আমাক স্কুল লাগে হস্পিটাল লাগে ইউনিভাৰ্চিটি লাগে ইঞ্জিনিয়াৰিং কলেজ লাগে মেডিকেল কলেজ লাগে এগ্ৰিকালচাৰ কলেজ লাগে বুলিহে দাবী আছিল আমাৰ অঞ্চলবিলাক প্ৰথমতে এইবিলাক কাম দিয়া হোৱা নাছিল সেইকাৰণে এইবাৰ যাতে চৰকাৰে বুজি পায় আমি সেইকাৰণে একবাৰৰ কাৰণে বিচাৰিছোঁ ওৱান্স ফৰ অল যাতে এই প্ৰব্লেমটো যাতে সলিউশ্যন হয় এই কথাটো আমি বাৰে বাৰে চৰকাৰক কৈছোঁ আৰু আমাৰ সেইকাৰণে এটা অনুৰোধ যে আমাৰ মন্ত্ৰী মহোদয়ে যোৱাকালি মোৰ প্ৰশ্নৰ আৰু যিটো উত্তৰত তেখেতে 6 শিডিউলে নিজে কৰি ল'ব পাৰিব বুলি যিটো কথা দিছে মই ভাবোঁ সেইকাৰণে এই কথাটো তেখেতে আইনৰ আওতাত আনি পেলাই যাতে সম্পূৰ্ণভাৱে মানে বাস্তৱসন্মত প্ৰেক্টিকেল যাতে আমাৰ কাউন্সিলবিলাকে নিজে স্কুল কলেজ যাতে ল'ব পাৰে তেনেকুৱা এটা আইন এই আইনৰ আওতাত যাতে আনে তাৰ কাৰণে স্যাৰ বিটিএডিৰ কাৰণে সৰ্বসন্মত প্ৰস্তাৱ এটা ল'ব লাগে আজি অলপ ক'বলৈ দিব স্যাৰ বিটিএডিৰ ভেঞ্চাৰ স্কুলৰ কাৰণে আজি এটা সৰ্বসন্মত আমি সদনত এটা প্ৰস্তাৱ ল'ব লাগে চুক্তি অনুসৰি চুক্তি অনুসৰি আপোনাৰ টাইম আহিব কিয় দিছে চুক্তি অনুসৰি আপোনাৰ সময়ত আপুনি ক'ব আপুনি আপোনাৰ সময়ত আপুনি 5 মিনিট এটোই ক'ব আমাক ক'বলৈ দিব আমি আনফালে চৰকাৰকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ চৰকাৰে আজি বিশ্ববিদ্যালয় প্ৰত্যেক জিলাত দি আছে আমাৰ কোকৰাঝাৰ দুখন হ'ল বড়োলেণ্ড ইউনিভাৰ্চিটি আৰু কোকৰাঝাৰ ইউনিভাৰ্চিটি তাৰ বাবে আমি চৰকাৰকো ধন্যবাদ জনাব লাগিব চৰকাৰে আজি বিভিন্ন অঞ্চলত আন্তঃগাঁথনি দি আছে তাৰ বাবে চৰকাৰক ধন্যবাদো দিব লাগিব কিন্তু আনহাতেদি যিবিলাক আৰু সমস্যা আছে এই সমস্যাবিলাকো যাতে সমাধান কৰাৰ কাৰণে বাস্তৱসন্মত এটা পদক্ষেপ যাতে অসম চৰকাৰে গ্ৰহণ কৰে তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ ধন্যবাদ মাননীয় অধ্যক্ষ মহোদয় আৰু আপোনালোকৰ স্পিকাৰ্ছ আছে দুজন ক'ব না নাই নক'ব ক'ব থেংক ইউ